এতিয়া আমি অলপ চলপ মেপিং চাম অ'কে আৰু মেপিং ইজ ভেৰি 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 ইম্পৰ্টেণ্ট অ'কে বিকজ ইয়াৰ ওপৰত আপুনি বহুত অহৰহ কুৱেশ্যন পাব বিভিন্ন ধৰণৰ এক্সামিনেশ্যনত নট অনলি APSC আপুনি বিভিন্ন ধৰণৰ এক্সামিনেশ্যন দিব নেশ্যনেল লেভেলৰ আৰু ষ্টেট লেভেলৰ তাত মেপিঙৰ কুৱেশ্যন পাবই জিঅ'গ্ৰাফী মানে মেপিং কি আৰু ইমান মেপিং ইম্পৰ্টেণ্ট মই কি কৰোঁ জিঅ'গ্ৰাফিক ছেপাৰেট কৰি দিওঁ মেপিঙৰ পৰা মেপিং বেলেগ বস্তু জিঅ'গ্ৰাফী বেলেগ বস্তু ঠিক আছে কাৰণ মেপিঙত আপুনি মেপৰ যিটো ষ্ট্ৰাকচাৰ আছে সেইটো জানিব লাগে এতিয়া চাওক যদি মোক কয় যে স্যাৰ কোনটো মেপ ইম্পৰ্টেণ্ট হয় ঠিক আছে মই ক'ম যে প্ৰথম আপোনাৰ ইণ্ডিয়াৰ যিটো মেপ আছে ইণ্ডিয়ান মেপটো ইম্পৰ্টেণ্ট হয় তাৰপিছত চামৰ মেপ ইম্পৰ্টেণ্ট হয় ৰাইট তাৰপিছত দেন ৱৰ্ল্ড মেপ ইম্পৰ্টেণ্ট হয় ঠিক আছে ৱৰ্ল্ডতো আমি স্পেচিফিক জেগা কিছুমানত ফ'কাছ কৰিব লাগিব তো আমি একৰ্ডিংলি এইটো ছিকুৱেঞ্চতে পঢ়িম প্ৰথমে ইণ্ডিয়ান মেপৰ আমি চব ডাইৰেক্টলি গৈ পিনে এনেইতো আপোনালোকৰ যিসকলে প্ৰিপেয়াৰেশ্যন কৰি আছে ভালকে তো তাহাঁতৰ যিটো টেবুল চেয়াৰ আছে তাতে মেপখন লাগি আছে ঠিক আছে এতিয়া মেপ যিটো লাগি আছে সেইটো স্পেচিয়েলি তাৰ পৰা কি হৈ যায় স্পেচিয়েলি বহুতৰ ওচৰত এটলাছো আছে ইয়াত মই লেপটপতো এটলাছ ইনষ্টল কৰি থৈছোঁ ইয়াৰ পৰা লোকেশ্যন চোৱাৰ কাৰণে ভাল হয় গুগল মেপো আছে লোকেশ্যন চোৱাৰ কাৰণে ভাল হয় বাট মেপিঙৰ কাৰণে এটা ষ্ট্ৰেটেজি লাগে ঠিক আছে সেইটো ষ্ট্ৰেটেজি কোনেও নকয় আপোনাক ক'ব যে এটলাছ এটা কিনি ল'ব হৈ যাব এটলাছটো চাই থাকিব 15 মিনিট বাট নো ইউ শুড হেভ টু ৰিমেম্বাৰ দিছ ঠিক আছে সেইটো ৰিমেম্বাৰো কৰিব লাগিব মনতো ৰাখিব লাগিব আল্টিমেটলি চাই থাকিলে কি হ'ব চিনেমা নেকি চাব যে ঠিক আছে বা ফটোটো নহয় ফটো চাই থাকিলে মনত পৰি যাব অঁ সেইটো ফটো ভাল আছিলে ফটো নহয় এইটো ঠিক আছে এইবোৰ বস্তু মনত ৰাখিব লাগিব পৰীক্ষাত আহিব এইবোৰ তো আল্টিমেটলি আমি ইয়াৰ কাৰণে ষ্ট্ৰেটেজিকেলি পঢ়িব লাগিব আৰু সেইটো বস্তু কোনো নকয় ঠিক আছে ষ্ট্ৰেটেজিকেলি পঢ়াৰ কাৰণে আপুনি যদি স্পেচিয়েলি এটলাছৰ পৰা পঢ়ে এটলাছত কি থাকে এতিয়া মই আপোনালোকক যদি এটলাছটোক দেখাওঁ এতিয়া মই এটলাছটো খুলিম এইটো খুলিবলৈ অলপ টাইম লাগে অলপ লেকচাৰ মাৰি লওঁ এটলাষ্ট মই যেতিয়া দেখাম আপোনালোকে চাব যে স্পেচিয়েলি তাত আপোনাৰ কি থাকে যে অকল আপোনাৰ যিটো লোকেশ্যন চাই আছে ফৰ এক্সাম্পল আপুনি ৰিভাৰ চাই আছে ঠিক আছে ব্ৰহ্মপুত্ৰ ৰিভাৰক চাই আছে তো ব্ৰহ্মপুত্ৰ ৰিভাৰ চোৱাৰ লগে লগে আপোনাৰ ইমান ইনফৰমেশ্যন থাকে তো ইমান ইনফৰমেশ্যন থকাৰ কাৰণে আল্টিমেটলি কি হৈ যায় যে আপোনাৰ একো মনত নাথাকে ঠিক আছে এতিয়া মই এনেই চাইছোঁ ধৰি লওক ইণ্ডিয়াৰ মেপটোকে চাইছোঁ ঠিক আছে ইণ্ডিয়াৰ যিটো পলিটিকেল মেপ আছে পলিটিকেল মেপটো চাইছোঁ তো ইয়াত দেখি পাইছে কিমান ইনফৰমেশ্যন আছে এইটো কি মানে এইটোতো আপোনাৰ মনত থাকিব নোৱাৰে ঠিক আছে তো ফৰ এক্সাম্পল আপুনি চাব বিচাৰিছে এই ইণ্ডিয়ান মেপতে আপোনাৰ টপিক অফ কেঞ্চাৰ যিটো আছে ইণ্ডিয়াৰ মাজৰ পৰা পাছ হয় তো কোনটো ষ্টেটৰ পৰা পাছ হয় বা কোন চহৰৰ মাজত আছে তো সেইখিনি আপুনি চাব পাৰে ইয়াত বহুত ধুনীয়াকে ওলাব ঠিক আছে ভোজৰ ওচৰত দি পাছ হয় টপিক অফ কেঞ্চাৰ ঠিক আছে তো এইটো টপিক অফ কেঞ্চাৰ হয় দহৰ মানে ডট দিয়া আছে ঠিক আছে বাট ইয়াত দেখি পাইছে নে কিমান ঘিচি পিচি আছে কি আছে কি নাই ইয়াত মানে আল্টিমেটলি তো সেইটো কাৰণে কি হৈ যায় আপোনাৰ কি বস্তুটো এই এটলাছটো ভাল হয় কিন্তু এইখিনিৰ পৰা মনত ৰাখিবলৈ অসুবিধা হৈ যায় ঠিক আছে এইটো আপোনালোকেও যদি মেপ চাইছে বাৰু সেইখিনি কথা ৰিয়েলাইজ কৰিছে চাগে ঠিক আছে তো ডেটছ ৱাই আমি কি কৰিব লাগিব অলপ ষ্ট্ৰেটেজিকেলি চলিব লাগিব ঠিক আছে তো ষ্ট্ৰেটেজিকেলি কি মানে এতিয়া চাওক আমি যদি PYQ এনালাইজ কৰোঁ ঠিক আছে তেতিয়াহ'লে আমি গম পাম যে কিছুমান স্পেচিফিক টপিকৰ মেপিঙৰ লগত কিছুমান স্পেচিফিক টপিকৰ পৰা আটাইতকৈ বেছি কুৱেশ্যন সোধে যেনেকৈ ৰিভাৰ্ছ ঠিক আছে ৰিভাৰ্ছৰ পৰা কুৱেশ্যন সুধিব তাৰপিছত আপোনাৰ ধৰি লওক লেক্স বা ৰামচাৰ চাইটছ ঠিক আছে ৰামচাৰ চাইটছৰ পৰা কুৱেশ্যন সুধিব এইটো এনভাইৰমেণ্টেল চক মই মেপিঙক একচুৱেলি কেনেকৈ ভাগ কৰোঁ এটা হ'ল হিষ্টৰিকেল মেপিং ঠিক আছে হিষ্টৰিকেল ঠিক আছে হিষ্ট্ৰীৰ মেপ ফৰ এক্সাম্পল অজন্তা ইলোৰা যিটো কেভ আছে ক'ত আছে কোনটো ষ্টেটত আছে বা এনেকুৱা ধৰণৰ ইণ্ডাছ ভেলী চাইটছবোৰ ক'ত আছে এইবোৰ মেইনলি ঠিক আছে হিষ্টৰিকেল মেপিং তাৰপিছত হ'ল যে কিছুমান আপোনাৰ কি হৈ যায় জিঅ'গ্ৰাফিৰ লগত ৰিলেটেড মেপিং ফৰ এক্সাম্পল তাত ৰিভাৰ্ছ লেকছ এইবোৰ আহি যাব ঠিক আছে তাৰপিছত এনভাইৰমেণ্টেল লগত ৰিলেটেড কিছুমান মেপিং আৰু কেতিয়াবা পলিটিকেল মেপিঙো হয় যে য'ত আপোনাৰ ডিষ্ট্ৰিক্ট চিষ্ট্ৰিক্ট সুধি দিয়ে কেতিয়াবা এনেকুৱা ধৰণে মেপিঙক আপুনি ক্লাছিফাই কৰিব এইটো মেপিঙক মই পুৰা পাৰ্টিকুলাৰলি এটা ছাবজেক্ট বুলি মানি লওঁ এইটো ছাবজেক্ট আটাইতকৈ ইজি ছাবজেক্ট বুলি কওঁ মই এইটোৰ পৰা কুৱেশ্যন সোধে কিন্তু ইজি হয় ভেৰি ইজি ঠিক আছে যদি আপোনালোকে গম পাই যায় যে ষ্ট্ৰেটেজিটো কি হয় মই ন' ডাউট ইয়াত চেপ্টাৰ ৱাইজ মেপিং বুলি লিখিছোঁ জিঅ'গ্ৰাফিৰ ওপৰতে ৰাখিছোঁ বিকজ ট্ৰেডিশ্যনেলি ইয়াক জিঅ'গ্ৰাফিৰে ধৰা হয় বাট হিষ্ট্ৰীৰ পৰা কুৱেশ্যনত আপোনাৰ ওচৰত মেপত আহিব জিঅ'গ্ৰাফিৰ পৰাতো আহিবই এনভাইৰমেণ্ট আৰু পলিটিকেল ৱাইজো মেপৰ কুৱেশ্যন আহিব ত' আল্টিমেটলি যিটো জিঅ'গ্ৰাফিৰ পইণ্ট অফ ভিউৰ পৰা মেপিং আছে সেইটো চাই লওঁ আমি ঠিক আছে জিঅ'গ্ৰাফিৰ পইণ্ট অফ ভিউৰ পৰা যদি মেপিং চাওঁ তেতিয়াহ'লে অলৰেডি মই কৈছোঁ ৰিভাৰ আহিব লেক আহিব তাৰপিছত মাউণ্টেইনছবোৰ আহিব মাউণ্টেইনছখিনিক মই অলৰেডি কৰাইছোঁ ঠিক আছে স্পেচিয়েলি যিটো পেনেঞ্চুলাৰ ইণ্ডিয়াৰ মাউণ্টেইনছ তাৰপিছত আপোনাৰ মাউণ্টেইনছ হৈ গ'ল তাৰপিছত পাছেছখিনি আহিব ৰাইট পাছেছ সেই জজিলা জেলেপলা বমডিলা সেইবোৰ আপোনাৰ পাছ হয় ঠিক আছে তো আল্টিমেটলি পাছেছখিনি আহিব এনেকৈ আপোনাৰ কি হৈ যায় যে মেইনলি আপোনাৰ কুৱেশ্যনছ এইবোৰ টপিকৰ পৰা আহে বুজি পাইছে ৰিভাৰ্ছ লেকছ মাউণ্টেইন পাছেছ এইখিনিৰ পৰা মেইনলি আপোনাৰ লগত কুৱেশ্যন আহি যায় বুজি পাইছে তো এইখিনিক আমি কি কৰিম যে ৰিভাৰখিনিক একেলগে চাম ঠিক আছে ৰিভাৰখিনি কি ৰিভাৰৰ পৰা কি সুধিব পাৰে আপুনি যদি PYQ মই PYQ এনালাইচিছ কৰি কৈ আছোঁ এনেই কোৱা নাই মনৰ পৰা কোৱা নাই
ঠিক আছে, ইয়াত আপোনাৰ অৰিজিন সুধিব পাৰে, কোনো এটা ডাঙৰ ৰিভাৰ আহিব। এতিয়া এপিএছচি, এতিয়া ইউপিএছচি হ'লে বেলেগ কথা, কিছুমান সৰু সুৰা ৰিভাৰৰ কথা সুধিব পাৰে। কিন্তু এপিএছচি মেজৰ ৰিভাৰৰ কথা সুধিব, কি সুধিলে সি কি কৰিব, সি ব্ৰহ্মপুত্ৰৰ ওচৰতে থাকিব। ঠিক আছে, ব্ৰহ্মপুত্ৰক মই অলৰেডি আছাম পাৰ্টত কৰাইছো। ব্ৰহ্মপুত্ৰ ট্ৰিবিউটৰীক যে কিমানবাৰ সুধিছে সি ঠিক নাই। ঠিক আছে, ব্ৰহ্মপুত্ৰ ৰাইট বেংক ট্ৰিবিউটৰী, লেফ্ট বেংক ট্ৰিবিউটৰী, ব্ৰহ্মপুত্ৰৰ অৰিজিন, ঠিক আছে, এনেকুৱা ব্ৰহ্মপুত্ৰৰ ওপৰত সুধিব। ঠিক আছে, বা বৰাকৰ ওপৰত সুধিব তাৰপিছত। ঠিক আছে, বা অসমৰ ৰিভাৰবোৰৰ ওপৰত সুধিব সি। ঠিক আছে, অসমৰ ৰিভাৰবোৰ আমি অলৰেডি আছাম পাৰ্টত কভাৰ কৰিছো। অ'কে, তাৰপিছত সি যদি আগবাঢ়িব যায়, সি কি সুধিব? অবভিয়াছলি সি আছাম পাব্লিক চাৰ্ভিচ কমিশ্যন, সি একদম পুৰা ক'বা মানে কিবা মহাৰাষ্ট্ৰৰ কিবা পাৰ্টিকুলাৰ সৰু সুৰা ৰিভাৰ এটাৰ কথাটো নুসুধে। আল্টিমেটলি অসমৰ মানে যদি ইণ্ডিয়ান জিঅ'গ্ৰাফিৰ পৰা যে ৰিভাৰ সুধিব বিচাৰে, তেতিয়াহ'লে ই অবভিয়াছলি ইণ্ডাছ ৰিভাৰৰ কথা সুধিব পাৰে। তাৰপিছত আপোনাৰ কি সুধিব পাৰে, গংগাৰ পৰা কৰা কথা সুধিব পাৰে। তাৰপিছত আপুনি গোদাবৰীৰ কথা সুধিব পাৰে, বা কৃষ্ণা, কাবেৰী, সেইবোৰ মেইনলি ফেমাছ ৰিভাৰৰ বিষয়ে সুধিব পাৰে। ঠিক আছে, আৰু ফেমাছ ৰিভাৰৰ জাষ্ট যেনেকে গংগাৰ ট্ৰিবিউটৰী সুধিব পাৰে, ইণ্ডাছৰ ট্ৰিবিউটৰী সুধিব পাৰে, বহুত বেছি ফেমাছ হয় সেইটো কাৰণে। আৰু বহুত কিতাপত আছে, মেইনলি এনচিআৰটিছবোৰত আছে, সেইকাৰণে সুধিব পাৰে। বাট আপোনাৰ চাব যে কাবেৰী, কৃষ্ণা সেইবোৰৰ একজেক্টলি ৰাইট বেংক ট্ৰিবিউটৰী, লেফ্ট বেংক ট্ৰিবিউটৰী সোধাৰ চান্সেছ এপিএছচিৰ কম আছে বহুত। ঠিক আছে, এতিয়া সোধাৰ চান্সেছ বহুত বেছি কম আছে, তাৰ মানে এইটো নহয় যে কালি কুৱেশ্যন যদি আহি যায় মোক নক'ব যে এইটো কুৱেশ্যন আহি গ'ল ছাৰ, আপুনিতো নাহে বুলি কৈছিল। নাহে বুলি মই কোৱা নাই, সোধাৰ চান্সেছ কম আছে বুলি কৈছো মই। বুজি পাইছে? তো আল্টিমেটলি কৰিলেতো চবেই ভাল, চব আপুনি গোটেইকেইটা ইণ্ডিয়া ৰিভাৰ কৰি লওক, মজা। ঠিক আছে, তাতকে ভালতো হ'বই নোৱাৰে। কিন্তু মেইন কুৱেশ্যন কি হয় জানেনে? মেইন কুৱেশ্যন হৈছে যে আপুনি কি সেইটোক মনত ৰাখিব পাৰিব? ঠিক আছে, আপুনি ইমান ইনফৰমেশ্যন মনত ৰাখিব পাৰিব নেকি? সেইটো কথা ন। ঠিক আছে, আপুনি বহুত বেছি লেজেণ্ড হ'ব পাৰে। ঠিক আছে, বহুত আপোনাৰ মনত থাকে ধৰি লওক। মই সেইটোৰ কথা কোৱা নাই, সেই এক্সেপশ্যন। বাট এজন জেনেৰেল এছপাৰেণ্ট, ঠিক আছে, মই জেনেৰেল এছপাৰেণ্টৰ পইণ্ট অফ ভিউৰ পৰা কৈছো। এতিয়া মই পঢ়োৱাৰ চক্কৰত গোটেইখিনি পঢ়াই দিব পাৰো। ঠিক আছে, এইটো চাওক, এইটো ৰিভাৰ, আমুক ৰিভাৰ, তামুক ৰিভাৰ, ঠিক আছে, এনেকে পঢ়াই দিব পাৰো। বাট আল্টিমেটলি আপোনাৰ বেনিফিট নহ'ব সেইটোৰ পৰা। বুজি পাইছে? ষ্ট্ৰেটেজিকেলি চলিম আমি। বুজি পাইছে? অ'কে, প্ৰথমে আমি ৰিভাৰ চাই দিম, কাৰণ ৰিভাৰৰ পৰা বহুত বেছি কুৱেশ্যন সুধিছে। দেন লেক চাম, লেকখিনি ইমান টান নহয়, এটা মেপতে আহি যাব লেকখিনি, ৰামচাৰ চাইটছখিনি। ঠিক আছে, তাৰপিছত আপোনাৰ মাউণ্টেইনছখিনি, তাৰপিছত পাছেছখিনি, এনেকৈ আমি চাই গৈ থাকিম। এনভাইৰমেণ্টৰ, তাৰপিছত নেক্সট এনভাইৰমেণ্টেল মেপ। এনভাইৰমেণ্টেল মেপৰ পৰা স্পেচিফিকেলি আপোনাৰ কি হয় যে প্ৰটেক্টেড এৰিয়াছবোৰ সোধে। প্ৰটেক্টেড এৰিয়াছবোৰত নেশ্যনেল পাৰ্ক, তাৰপিছত ৱাইল্ড লাইফ চেঞ্চুৰীজ, প্ৰথম নেশ্যনেল পাৰ্ক ইম্পৰ্টেণ্ট হয়। ঠিক আছে, ৱাইল্ড লাইফ চেঞ্চুৰীজ, তাৰপিছত বায়োস্ফিয়াৰ ৰিজাৰ্ভো ইম্পৰ্টেণ্ট হয়। এইখিনি প্ৰটেক্টেড এৰিয়া হয়। ঠিক আছে, প্ৰটেক্টেড এৰিয়াৰ পৰা কুৱেশ্যন বহুত বেছি সোধা হ'ব। চাওক, মই PYQ এনালাইচিছ কৰি UPSC APSC দুটাৰে PYQ এনালাইচিছ কৰি আপোনাৰ লগত কথা পাতি আছো। আৰু দিছ পাৰ্ট ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। মই এইটোক ছাবজেক্ট বুলি ক্লাছিফাই কৰোঁ। ঠিক আছে, মই যেতিয়া PYQ এনালাইচিছ সেই এক্সেল চিট এটা দেখাইছিলো যে তাত আপোনাৰ ছাবজেক্ট হিচাপে ক্লাছিফাই কৰা আছে, ইমান কুৱেশ্যন সুধিছে। বুজি পালে? তো এইখিনিক মই এতিয়া ক'লে কৰাইছো, ইমান ইম্পৰ্টেণ্ট হয় যেতিয়া, ইমান ইম্পৰ্টেণ্ট হয় এতিয়া সেইটো কাৰণে কৰাইছো, বিকজ চাওক এইখিনিক আপোনাৰ বহুত ফেকচুৱেল হয়। ইয়াত আপুনি কনচেপচুৱেল একো নাই। ঠিক আছে, আপুনি চাব, পঢ়িব, ঠিক আছে, মনত ৰাখিব, সেইটোৱেই ফেকচুৱেল হয়। ফেকচুৱেল বস্তুখিনি যিমান ৰিচেণ্টলি পঢ়ি যাব আপোনালোকে পৰীক্ষাৰ আগে আগে, তো সিমান বহুত জলদি মনত থাকিব, বা বহুত দেৰিলৈকে মানে মনত থাকি যাব। ঠিক আছে, তো সেইকাৰণে মই এতিয়া কৰাই আছো। ঠিক আছে, বাট ভেৰি ইম্পৰ্টেণ্ট, ডোণ্ট ইগনোৰ ইট। বহুত কুৱেশ্যন আছে ইয়াৰ পৰা। বুজি পাইছে? তো এইখিনি মেইনলি এই এনভাইৰমেণ্টেল মেপিঙৰ পৰা এইখিনি নেশ্যনেল পাৰ্কছ, ৱাইল্ড লাইফ চেঞ্চুৰী আৰু বায়োস্ফিয়াৰ ৰিজাৰ্ভ ইম্পৰ্টেণ্ট হয়। আমি যেতিয়া আপোনাৰ এনভাইৰমেণ্ট পঢ়িম, সেইটোক আমি ভালকৈ চাই লওঁ। অ'কে, তো সেইখিনি কথা আমি এটা এটাকৈ লাহে লাহে ষ্টাৰ্ট কৰিম। ইজ ইট ক্লিয়াৰ? ইমানটোলৈকে ক্লিয়াৰ হৈ আছে নে আপোনালোকৰ? তো ইণ্ডিয়ান ৰিভাৰ মেপিং, তো আমি ৰিভাৰৰ মেপিং চাওঁ। ঠিক আছে, স্পেচিফিকেলি আমি ইণ্ডিয়ান প্ৰথমটো চাব লাগিব লোকেশ্যনবোৰ ক'ত ক'ত আছে। ঠিক আছে, ইণ্ডিয়াৰ যিমানখিনি ৰিভাৰ্ছ আছে, ৰিভাৰৰ লোকেশ্যনটো ক'ত আছে সেইখিনি চাওঁ। নৰ্থৰ পৰা চাউথলৈকে যাওঁ। ঠিক আছে, কেতিয়াবা কেতিয়াবা এই পাৰ্টিকুলাৰ মেপটো ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এইটো ৰিভাৰৰ মেপ হয়। ঠিক আছে, অ'কে, তো এতিয়া এই যিটো ৰিভাৰৰ মেপ আছে, সেইটো ধৰি লওক আপোনাৰ লোকেশ্যন ৱাইজত আপোনাৰ কেতিয়াবা কিছুমান ৰিভাৰৰ নাম দি দিব, আপোনাক ক'ব যে নৰ্থ টু চাউথ সজাই দিয়ক, মানে কোনটো ৰিভাৰ নৰ্থত আছে, কোনটো ৰিভাৰ চাউথত আছে, সেইটো সজাই দিয়ক। কোনোবা কেতিয়াবা ক'ব ৱেষ্ট টু ইষ্ট সজাই দিয়ক। এনেকুৱা ধৰণে ক'ব। এইটো কাৰণে আপোনালোকে কি কৰিব লাগিব, এই ৰিভাৰ্ছখিনিৰ একজেক্ট লোকেশ্যন স্পেচিয়েলি মনত থাকিব লাগিব। ঠিক আছে, এতিয়া অসমৰখিনি চোৱাৰ কাৰণে দৰকাৰ নাই। এতিয়া আমি জানো যে অসমৰখিনি ক'ত ক'ত আছে। ঠিক আছে, স্পেচিয়েলি এইটো চাওক, লোহিত, তাৰপিছত আপোনাৰ এইটো অসম অৰুণাচলৰ হয় এইটো, তাৰপিছত আপোনাৰ ব্ৰহ্মপুত্ৰ, এইটো মানস, আপোনাৰ মানে ব্ৰহ্মপুত্ৰ ট্ৰিবিউটৰী আৰু বৰাক ৰিভাৰ। ঠিক আছে, অ'কে, এইখিনি আমি জানো। ঠিক আছে, তো আল্টিমেটলি যিখিনি আমি নাজানো সেইখিনি মেইনলি চাব লাগিব। স্পেচিয়েলি যিটো ছাউথ ইণ্ডিয়ান ৰিভাৰখিনি আছে, সেইখিনি আমাৰ অলপ দিগদাৰ হৈ যায়। তো সেইখিনি অলপ ভালকৈ চাব লাগিব। এতিয়া চাওক, এইটো তিষ্টা ৰিভাৰ হয়। ঠিক আছে, তিষ্টা ৰিভাৰ, অ'কে, তো তিষ্টা ৰিভাৰ ছিকিমৰ পৰা অৰিজিনেট হৈ আছে। এইটো কোচি ৰিভাৰ, এইটো কোচি কিয়াক মানে মেইনলি গংগাৰ ট্ৰিবিউটৰী, গাণ্টাক, ঘাগৰা, এইখিনিক আকৌ আমি স্পেচিফিকেলি চাম গংগাৰ ট্ৰিবিউটৰী হিচাপে। সেইটো চিন্তা নকৰিব, জাষ্ট চাওক যে লোকেশ্যন ক'ত আছে, গোমতি, গংগা। ঠিক আছে,
এই চব তাৰপিছত আপোনাৰ ইফালে যদি আমি নৰ্থৰ ফালে যাওঁ তেতিয়াহ'লে ইণ্ডাছ, এইটো হৈছে ঝেলম, চেনাব, ঠিক আছে, ৰাবি, বিয়াছ, সতলুজ, এইখিনি গোটেইখিনি আপোনাৰ কি হৈ যায় ইণ্ডাছ ৰিভাৰৰ ট্ৰিবিউটৰী হয়। অ'কে, তো তাৰপিছত এইটো হ'ল য়মুনা ৰিভাৰ, ঠিক আছে। চক ইয়াত আপোনাৰ কিছুমান জাগা দিয়া আছে, ঠিক আছে, যেনেকৈ এইটো চক দিল্লীৰ মেইনলি দিল্লীৰ ওপৰেদি য়মুনা যিটো ৰিভাৰ আছে, য়মুনা ৰিভাৰ গৈছে, ঠিক আছে, এইটো গংগা, ঋষিকেশ, ঠিক আছে। তো আল্টিমেটলি ঋষিকেশৰ ওচৰত গংগা আছে। কেতিয়াবা কেতিয়াবা কি কৰে আপোনাৰ চিটিৰ নাম দি দিব আৰু আপোনাৰ ৰিভাৰ দি দিব, এনেকৈ সোধে, বা কেতিয়াবা কেতিয়াবা স্পেচিয়েলি এনভাইৰমেণ্টৰ লগত জিঅ'গ্ৰাফিক লিংক কৰি দিয়ে, যেনেকৈ আপোনাৰ ধৰি লওক এটা নেশ্যনেল পাৰ্কৰ নাম দিব, সেইটো নেশ্যনেল পাৰ্কৰ মাজেৰে কোনটো ৰিভাৰ ফ্ল' হৈছে সেইটো সোধে, ঠিক আছে। অ'কে, তো সেনেকৈ মথুৰা, এইটো দিছ ইজ মথুৰা। অ'কে, তাৰপিছত এইখিনি গোটেইখিনি আহি য়মুনা, গংগা, ঠিক আছে, সেইখিনি আহি পিনে প্ৰয়াগৰাজ যিটো মানে এলাহাবাদ আছে, সেইটো গৈ পিনে মিলি যায়, ঠিক আছে। অ'কে, তাৰপিছত এইটো চাওক, এইটো সোন, এইটো বেটৱা, চম্বলৰ ট্ৰিবিউটৰী হৈছে বানাস, ঠিক আছে। তাৰপিছত পাৰ্বতী, এই জাষ্ট ৰিভাৰখিনি মনত ৰাখক, সেইটো লুনি ৰিভাৰ ইজ মানে এইটো কি হয় যে লুনি ৰিভাৰে আপোনাৰ ৰাজস্থানৰ এটা ৰিভাৰ হয়, ওৱান এণ্ড অনলি ৰিভাৰ হয় ৰাজস্থান আমিতো এনে জানো যে ডেজাৰ্ট ৰিজন হয় অলপ, ঠিক আছে, তাত মৰুভূমি হয়। অ'কে, তাৰপিছত এইটো সুবৰ্ণলেখা, ঠিক আছে, দিছ ইজ মাহি, ধোনী, MS ধোনী, মাহি। অ'কে, দেন দিছ ইজ নৰ্মদা, ঠিক আছে, নৰ্মদা ইজ চক, বেছিভাগ ৰিভাৰ আপোনালোকে মই এইটো মানে জিঅ'গ্ৰাফী পঢ়োৱাৰ সময়ত কৈছিলোঁ যে আমাৰ যিটো লেণ্ড আছে, আমাৰ যিটো ইণ্ডিয়া আছে, ইণ্ডিয়াটো এনেকুৱা ধৰণৰ, স্পেচিয়েলি পেনিনচুলাৰ ৰিজনটো এনেকুৱা ধৰণৰ হয় যে ইয়াত কি হয় যে এইটো এনেকুৱা ধৰণৰ এটা শ্লোপ আছে, এইটো ইফালে অলপ ওখ, ইফালেদি আপোনাৰ বেছিভাগ আপোনাৰ ডাউন টু ইফালে আছে, ঠিক আছে। এইটো কাৰণে কি হৈ যায় বেছিভাগ ৰিভাৰ কিন্তু ইফালে আপোনাৰ ফ্ল' কৰে, যেনেকৈ গোদাবৰীক চাই লওঁ, ঠিক আছে, কাবেৰী, ঠিক আছে, কাবেৰী। অ'কে, দেন বেছিভাগ ৰিভাৰে আপুনি কৃষ্ণা ইয়াত ফ্ল' কৰিছে, বাট এই নৰ্মদা যিটো আছে, এই নৰ্মদাটো আপোনাৰ ৱেষ্টৰ ফালে মানে আৰবিয়ান চিত ফ্ল' কৰিছে, তাপি, ঠিক আছে, তাপি। অ'কে, নৰ্মদা, তাপি, এইখিনি মেইনলি আপোনাৰ কি হৈছে যে ৱেষ্টৰ ফালে ফ্ল' কৰি আছে, আৰু ৱেষ্টৰ ফালে যিহেতু ফ্ল' কৰিছে সেইটো কাৰণে আল্টিমেটলি ইয়াৰ কি হৈছে যে ডেল্টা বনাব নোৱাৰে। এতিয়া ডেল্টা বনোৱাৰ কাৰণে আপুনি চাওক, যেনেকৈ ডেল্টা মই কি হয় বুজাইছিলোঁ আপোনালোক, যে সেই আৰু মানে এনেকুৱা ধৰণৰ বাৰ্ড ফুড ডেল্টা টাইপৰ, মানে ৰিভাৰে পুৰা ছেডিমেণ্ট জমা কৰি দিয়ে, আল্টিমেটলি সুন্দৰবন ইয়াত আছে। তো সুন্দৰবন ৱৰ্ল্ডৰ লাৰ্জেষ্ট ডেল্টা হয়, ৰাইট। তো ইয়াত আপোনাৰ কি হৈছে, যেতিয়া মানে কোনো এটা পাৰ্টিকুলাৰ ৰিভাৰ পুৰা বুঢ়া হৈ যায়, মানে মেইনলি একদম মেচিয়ৰ হৈ পিনে বুঢ়া হৈ যায়, তেতিয়া আল্টিমেটলি তাৰ ছেডিমেণ্ট মানে লোডটো মানে কেৰি কৰাৰ একো কেপাচিটি নাথাকে, তেতিয়া আল্টিমেটলি কি হৈ যায়, আল্টিমেটলি ইয়াত আহি পিনে পুৰা ছেডিমেণ্টছখিনি জমা কৰে, সেনেকৈ কিবা এটা পাৰ্টিকুলাৰ ৰিজন বনে, সেইটো পাৰ্টিকুলাৰ ৰিজনটো স্পেচিয়েলি ফেমাছ হয় মেনগ্ৰোভৰ কাৰণে, সেইখিনি আমি এনভাইৰমেণ্টত পঢ়িম, ঠিক আছে। তো বাট এইখিনি ডেল্টা কিহৰ কাৰণে ক্ৰিয়েট কৰিব পাৰিছে, বিকজ সেইটো ৰিভাৰ বহুত বেছি এতিয়া আপোনাৰ অল্ড হয়, ঠিক আছে, সেইটো কাৰণে ছেডিমেণ্ট বহুত আছে, ছেডিমেণ্ট লোড বহুত আছে। বাট এইফালে আপোনাৰ চাওক যে ইয়াত আপোনাৰ এনেকুৱা ধৰণৰ ফটকে আহি পিনে ফটকে পৰি যায়, ঠিক আছে, মাটিত। তো আল্টিমেটলি ডেল্টা ক্ৰিয়েট কৰিব নোৱাৰে, যেনেকৈ নৰ্মদা, তাপি, এইবোৰে ডেল্টা ক্ৰিয়েট কৰিব নোৱাৰে, ঠিক আছে। এইটো নাচিক আছে, নাচিকৰ পৰা আপোনাৰ স্পেচিয়েলি ত্ৰিম্বকেশ্বৰ বুলি এটা জাগা আছে, তাৰ পৰা আল্টিমেটলি গোদাবৰী ৰাইজ হয়, ঠিক আছে, গোদাবৰী। তাৰপিছত গোদাবৰীৰ আপোনাৰ কি হৈ যায় লগত আপোনাৰ আহে ৱেনগংগা, ঠিক আছে। তাৰপিছত ইন্দ্ৰাৱতী গোদাবৰী ট্ৰিবিউটৰী, ৱেনগংগা গোদাবৰী ট্ৰিবিউটৰী, আল্টিমেটলি গৈ পিনে সেইটো গোদাবৰী ডেল্টা, এইটো গোদাবৰী ডেল্টা আল্টিমেটলি পৰি যায় বে অফ বেংগলত, ঠিক আছে। তাৰপিছত আপোনাৰ দিছ ইজ কৃষ্ণা, ঠিক আছে, কৃষ্ণা আল্টিমেটলি নাচিক ৰিজনৰ পৰা কৃষ্ণাও অৰিজিনেট হয় আল্টিমেটলি। তাৰপিছত আপোনাৰ কৃষ্ণাৰ লগত জইন হয় দিছ ভীমাৰ আকৌ আপোনাৰ এইটো আপোনাৰ কি হৈছে, এইটো ভীমা। তাৰপিছত এইটো তুংগভদ্ৰা হয় ভীমাৰ ট্ৰিবিউটৰী। আকৌ তুংগ আৰু ভদ্ৰা দুটা বেলেগ বেলেগ নদী হয়, সেইটো জইন হয় তুংগভদ্ৰা বনে, ৰাইট। তো এনেকুৱা ধৰণৰ কথা। তাৰপিছত আপোনাৰ পেনেৰ, এইটো পালাৰ, ঠিক আছে, আপোনাৰ পেনিয়াৰ, এইবোৰ ৰিভাৰ প্লিজ এইবোৰ ৰিভাৰতে কনফিউজ হ'ব হ'লে, ঠিক আছে। আৰু ইমান ডিটেইলত নুসুধে, জাষ্ট লোকেশ্যন জানিলে ইম্পৰ্টেণ্ট। দিছ ইজ কাবেৰী, ঠিক আছে, কাবেৰী একেবাৰে চাউথত আছে, অ'কে, কাবেৰী, অ'কে, কাবেৰী। তো মেজৰ ৰিভাৰ ইয়াত যদি মই আপোনালোকক কওঁ, হোৱাট ইজ দ্য মেজৰ ৰিভাৰ, যিটো APSC সুধিব পাৰে, স্পেচিয়েলি UPSC কথা কোৱা নাই, UPSC যিটো সুধি দিব পাৰে, ব্ৰহ্মপুত্ৰ, ঠিক আছে, যিটোক আমি অলৰেডি কৰিছোঁ, ঠিক আছে। তাৰপিছত আপোনাৰ গংগা, অ'কে, ইণ্ডাছ, তাৰপিছত আপোনাৰ আপোনাৰ নৰ্মদা, দেন গোদাবৰী, দেন আপোনাৰ কৃষ্ণা, আৰু আপোনাৰ কাবেৰী, ঠিক আছে, দিছ ইজ কাবেৰী। অ'কে, যদি এই পাৰ্টিকুলাৰ ৰিভাৰ্ছবোৰৰ আপোনালোকে ট্ৰিবিউটৰিজ মনত ৰাখিব পাৰে, এটলিষ্ট মেজৰ ট্ৰিবিউটৰিজ, আৰু ক'ৰ পৰা অৰিজিনেট হৈছে, ক'ত গৈ পিনে শেষ হৈছে, লোকেশ্যন যদি মনত আছে তেতিয়াহ'লে ইনাফ। তাৰ উপৰিও কিছুমান সৰু সুৰা ৰিভাৰ ইম্পৰ্টেণ্ট হয়, মই কালাৰ চেঞ্জ কৰি দিছোঁ, এইটো ইম্পৰ্টেণ্ট হয়, বাট এইখিনি বেছি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। লুনি, ঠিক আছে, এইটো সাবৰমতী, অ'কে। তাৰপিছত য়মুনা,
ওকে, তাৰপিছত তিস্তা, ওকে, নিউজত থাকে এইবোৰ, ওকে। তাৰপিছত এইটো মহানদী, তাৰপিছত গোদাবৰী বুলি এটা আছে, গোদাবৰী ইয়াত দেখুওৱা হোৱা নাই, গোদাবৰী ইয়াতে আছে, ঠিক আছে। এইটো ট্ৰিবিউটৰী হয় ফৰ গংগা, গংগাৰ ট্ৰিবিউটৰী হয়, স্পেচিয়েলি এইটো আপোনাৰ ৱেষ্ট বেংগলৰ চাইডত থাকে। তাৰপিছত ইফালে আমি যদি আহোঁ তেতিয়াহ'লে এইখিনি ইমান ইম্পৰ্টেণ্ট নহয়। তুংগভদ্ৰা, তুংগভদ্ৰা মনত ৰাখিব পাৰে, বাছ দিজ আৰ দ্য ইম্পৰ্টেণ্ট ৰিভাৰ যিটো APSC আপোনাৰ সুধিব পাৰে, ঠিক আছে। ওকে, চল্ভ দিছ কুৱেশ্যন, চল্ভ কৰক। চাওক, এইটো চাওক, বেছিভাগ কুৱেশ্যন মই কি কৰিছোঁ UPSCৰ পৰা লৈ আনিছোঁ, যাতে আপোনালোকৰ কনফিডেন্সটো আছে যে যিটো কনফিডেন্স বিল্ড হৈ যায়। অ'কে, বেছিভাগে বি এনচাৰ দিছে, ঠিক আছে। তো এতিয়া চাওক, এতিয়া আপুনি যদি মই কৈছোঁ যে লেন্থ হয়, চাওক আপুনি ক'ব যে ছাৰ মই গোটেইকেইটা ৰিভাৰৰ কি লেন্থ মনত ৰাখিব লাগিব নেকি? ঠিক আছে, ইয়াতে গোটেইকেইটা ৰিভাৰৰ আপোনাৰ লেন্থ দিয়া আছে। যদি আমি চাওঁ তেতিয়াহ'লে প্ৰথম প্ৰথম আপোনাৰ কি হৈ যায়, প্ৰথম গোদাবৰী, ঠিক আছে, গোদাবৰী, দেন নৰ্মদা। এনেকৈ আপুনি একজেক্টলি লেন্থ মনত ৰাখিব নোৱাৰে, বাট আপুনি এতিয়া এই মাত্ৰ যে মই মেপটো দেখালোঁ, নৰ্মদা চাওক, নৰ্মদাৰ কোৰ্চ চাওক, নৰ্মদা কিমান ডাঙৰ, ঠিক আছে। নৰ্মদা ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, এনেকৈ এনেকৈ ফ্ল' হৈছে দিছ নৰ্মদা। কিন্তু গোদাবৰীক চাওক, এই গোদাবৰী ইয়াৰ পৰা ষ্টাৰ্ট হৈ মানে গৈ আছে, 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 আৰু গৈ আছে, ঠিক আছে। দেন কোনটো ডাঙৰ, কোনটো ডাঙৰ লাগিছে, ঠিক আছে। তো সিমানটো অবজাৰভেশ্যন থাকিব লাগিব, বাছ একদম একজেক্টলি ছাৰ মনত ৰাখিম, দিছ ইজ নট পচিবল, ঠিক আছে। আল্টিমেটলি মই বাৰে বাৰে মই প্ৰথম ক্লাছতো কৈছোঁ, মিনিমাম ৰিচোৰ্চেছ দি পিনে মেক্সিমাম ইউটিলাইজেশ্যন কৰিব লাগিব আপোনালোকে, ঠিক আছে। ওকে, তো আল্টিমেটলি সেইটো কথা গম পাই কোৱাৰ লগে লগে এতিয়া এতিয়া প্ৰথম প্ৰথম আমি চাব লাগিব, চাওক গোদাবৰী ডাঙৰ নে নৰ্মদা ডাঙৰ, ঠিক আছে। গোদাবৰী ডাঙৰ নে নৰ্মদা ডাঙৰ আমি গম পালে, আমি গম পাইছোঁ যে গোদাবৰী ডাঙৰ। তো আল্টিমেটলি দিছ অপশ্যন এণ্ড দিছ অপশ্যন শুড বি এলিমিনেটেড, ঠিক আছে। এলিমিনেটেড হৈ যোৱাৰ পিছত আপুনি চাব, তাৰপিছত গোদাবৰীৰ পিছততো মহানদী ডাঙৰ হ'ব নোৱাৰে ন, মহানদী চাওক, মহানদী, দিছ ইজ মহানদী, ঠিক আছে। তো মহানদী ডাঙৰ হ'ব নোৱাৰে, আল্টিমেটলি আনচাৰ কি হ'ব, যে আল্টিমেটলি এইটো নহ'ব, আনচাৰ হ'ব বি, ভেৰি গুড, ঠিক আছে। দিছ ইজ দ্য এপ্ৰ'চ, ঠিক আছে। এনেকুৱা ধৰণৰ এই পাৰ্টিকুলাৰ চাওক, এইটো UPSC হয় এইটো, ঠিক আছে। UPSCত কনচেপচুৱেল বস্তু সোধা হয়, আৰু APSCও সেইটো বস্তু লৈছে, দেট ইজ এ গুড চাইন ফৰ আছ, য'ত আমি কি কৰিব পাৰোঁ। এতিয়া SSC বেংকিং সেইবোৰত কি হৈ যায় ন, সেইবোৰত ৰাট্টাফিকেশ্যন দৰকাৰ পৰে পুৰা, আপুনি চাব। ইনফেক্ট ADRE টো, ঠিক আছে, ৰাট্টা SI, ঠিক ৰাট্টা পুৰা, তাতো রাট্টা দরকার, কনসেপ্ট বহুত বেছি কম দরকার পড়ে। বাট দিস ইজ দ্য বিউটি অফ দিস সিভিল সার্ভিসেস, যে ইয়াত আপোনাৰ ৰাট্টা নহয়, ইয়াত আপুনি স্পেচিফিকেলি যদি আপোনাৰ কনচেপচুৱেল ক্লিয়াৰিটি আছে, ইউ কেন উইন। আৰু যদি এনেকুৱা ধৰণৰ, এতিয়া মানে মোৰ কাৰণে স্পেচিয়েলি মই চিভিল চাৰ্ভিচেছৰ কাৰণে বেছি চুইটেবল হয়, মানে এক্সামিনেশ্যনৰ কাৰণে চুইটেবল হয় নে নহয় মই ডিচাইড কৰাৰ কোনো নহয়। বাট কি হয় যে যিটো এক্সামিনেশ্যনৰ পেটাৰ্ণ আছে, পেটাৰ্ণৰ কাৰণে চুইটেবল হয়, বিকজ এতিয়া SSC বেংকিঙৰ যিমানখিনি কুৱেশ্যনছ আছে সেইখিনি মোৰ ডিফিকাল্ট লাগে, বিকজ ইমান একজেক্ট ফিগাৰ সোধে যে আপোনাৰ স্কিমবোৰৰ কোন পাৰ্টিকুলাৰ স্কিমটো ক'ৰ পৰা লঞ্চ হৈছে, সেইটো জানি পিনে কি হ'ব, মানে ক'ৰ পৰা লঞ্চ হৈছে, য'ৰ পৰাই লঞ্চ হওক, আকাশৰ পৰা লঞ্চ হওক, মুনৰ পৰা লঞ্চ হওক, মাৰ্চৰ পৰা লঞ্চ হওক, সেইটো জানি পিনে কি হ'ব, সেই স্কিমটোৰ অবজেক্টিভ কি হয়, সেই স্কিমটোৰ পৰা বেনিফিট কাৰ হ'ব, কি হ'ব, সেইখিনিয়ে ইম্পৰ্টেণ্ট হয়। এইটো হ'ল এই স্কিমটোত কিমান কৰোৰ টকা পাৰ্টিকুলাৰলি এল'কেট কৰা হৈছে, ভাই সেইটো মনত ৰাখি কি হ'ব, বাট সেইখিনি কুৱেশ্যন সোধে তাহাঁতি। তো তাত মে বি সোধাৰ মই এটা লজিক দেখি পাওঁ যে তাত স্পেচিফিকেলি এইটো ষ্টাফ চিলেকশ্যন কমিশ্যন, ষ্টাফক ধৰা হয়, ক্লাৰ্কৰ যিটো মানে দৰকাৰ, ক্লাৰ্ক একুৰেচি ভাল হ'ব লাগিব ক্লাৰ্কৰ, ঠিক আছে, একুৰেচি। তো তাহাঁতি কিবা অফিচিয়েল ৱৰ্ক কৰিব, তাত অলপ এটা জিৰ' বেছি বহাই দিলে দিগদাৰ হৈ যাব। তো সেইটো কাৰণে তাহাঁতৰ মাইণ্ড বহুত শ্বাৰ্প হ'ব লাগিব, মনত ৰাখিব পাৰিব লাগিব বস্তুবোৰ, ঠিক আছে। তো সেইটো কাৰণে মে বি তাহাঁতৰ যিটো কুৱেশ্যনৰ পেটাৰ্ণ আছে, সেই কুৱেশ্যনৰ পেটাৰ্ণটো সেনেকুৱা ধৰণৰ। বাট এই চিভিল চাৰ্ভিচেছত কি হয় যে তাত ক্লাৰ্কৰ কাম নাই, তাত আপুনি লিড কৰিব লাগিব, লিড, ঠিক আছে, ডিচিজন ল'ব লাগিব। ডিচিজন লোৱাৰ কাৰণে, লিড কৰাৰ কাৰণে কনচেপ্ট হ'ব লাগিব, ঠিক আছে, যে এই পাৰ্টিকুলাৰ বস্তুটো কি হয়, ইয়াত আপোনাৰ কি কৰিব লাগিব একজেক্টলি। তো সেইটো কাৰণে মে বি এক্সামিনেশ্যনৰ যিটো পেটাৰ্ণ আছে সেইটো সেনেকুৱা ধৰণে ডিজাইন কৰা হৈছে, আই থিংক ডেট, ঠিক আছে, মই সেনেকুৱা ধৰণে ভাবোঁ, বাকী নাজানো কেনেকৈ কি হয়, ঠিক আছে। তো সেইটো কথা। ওকে, তো ইয়াত আপোনালোকে বিউটি সেইটো দেখি পাব যে আপুনি নাজানিলেও একজেক্টলি এতিয়া লেন্থ অফ দ্য ৰিভাৰ ইউ ডোন্ট নো, ঠিক আছে। আপুনি গোদাবৰী, মই এতিয়ালৈকে কোৱাই নাই যে আপোনাৰ এইটো লেন্থ ইমান, এইটো লেন্থ ইমান, মই নকওঁ স্পেচিয়েলি, দৰকাৰেই নাই ইয়াত, ঠিক আছে। তো আল্টিমেটলি সেইটো মনতো ৰাখিব নোৱাৰিব, ইমানখিনি ৰিভাৰ কিমানটা মনত ৰাখিব আপুনি লেন্থ, ৰাইট। তো আল্টিমেটলি ইয়াত দিয়া আছে নোটত, বাট ইয়াত চব আল্টিমেটলি ইয়াত কি দৰকাৰ পৰিছে, ইয়াত লেন্থ ৰিভাৰ নাজানিলেও আপুনি কুৱেশ্যনটো চল্ভ কৰিব পাৰিছে, ঠিক আছে। মই নোকোৱা স্বত্বেও আপোনাৰ প্ৰত্যেকটা ষ্টুডেণ্টে যিসকলে আনচাৰ দিছে তাহাঁতি বি আনচাৰ দিছে, এটাও ভুল কৰা নাই, ঠিক আছে। বিকজ কেলে কৰিব পাৰিছে, বিকজ কনচেপ্ট আছে ইয়াত। মই ৰিভাৰ দেখাই পিনে মই আপোনালোকক কনচেপ্টটো দিবলৈ চেষ্টা কৰিছোঁ এটলিষ্ট, বা আপোনালোকৰ আগৰ পৰাই জানে আপোনালোকে যে দিছ উইল বি দ্য থিং। আপুনিতো আগৰ পৰা জানে, মানে একদম মুখস্থ মাৰিতো বহি থকা নাই, যেনেকৈ আপুনি পিন ক'ড মুখস্থ আছে আপোনাৰ 7861711,
ঠিক আছে। তো সেনেকুৱা ধৰণৰ পিনক'ড টাইপটো মুখস্থ কৰা নাই। তো আল্টিমেটলি কি হয় যে এইবোৰ আল্টিমেটলি কনচেপ্টৰ পৰা মানে চল্ভ হয়। আৰু প্লিজ এক্সামিনেশ্যন হলত সেই বস্তুটো মনত ৰাখিব যে কনচেপ্টৰ পৰা বেছিভাগ কুৱেশ্যন চল্ভ হ'ব। পেনিক কৰিব নালাগে। ঠিক আছে, বাছ জাষ্ট চোৱাৰ ধৰণটো সেনেকে লাগিব। এতিয়া প্ৰব্লেম হ'ব যে আপোনালোকে এতিয়াতো প্ৰেছাৰাইজ এনভাইৰনমেণ্ট এটাত নাই। ঠিক আছে, আপুনি বিন্দাছ বহি আছে ক'ৰবাত, ঠিক আছে, ধুনীয়াকে তাত বহি পিনে লেকচাৰটো চাই আছে আৰু সেনেকে আপোনালোকে পঢ়াই মানে এইটো কৰি আছে আনচাৰটো দিলে। বাট সেইটো প্ৰেছাৰাইজ এনভাইৰনমেণ্ট হ'ব, সেইটোৰ কাৰণে আপুনি ট্ৰেইন হ'ব লাগিব। ন' ডাউট আমি সেইটোৰ কাৰণে আমি ব্যৱস্থা ল'ম। ঠিক আছে, অ'কে, কথা সেইটো। নেক্সট হ'ল আমাৰ ইণ্ডাছ ৰিভাৰ। অ'কে, চ' দিছ ইজ ইণ্ডাছ ৰিভাৰ। চ' আল্টিমেটলি ইণ্ডাছ ৰিভাৰৰ মেইনলি কি সুধিব পাৰে, ট্ৰিবিউটৰিজ সুধিব পাৰে বা ক'ৰ পৰা অৰিজিনেট হয় এইটো সুধিব পাৰে। ত' ইণ্ডাছ আৰু বাকীখিনি যিমানখিনি ইম্পৰ্টেণ্ট ট্ৰিবিউটৰিজ আছে, ইম্পৰ্টেণ্ট, দিছ ইজ দ্য ইম্পৰ্টেণ্ট ট্ৰিবিউটৰিজ, এইটো ইণ্ডাছ মেইন ৰিভাৰটো হয় আৰু বাকীখিনি ইম্পৰ্টেণ্ট ট্ৰিবিউটৰি হয়। এই ইম্পৰ্টেণ্ট ট্ৰিবিউটৰিজখিনিৰ আপোনাৰ চ'ৰ্চ দিয়া আছে। চ'ৰ্চ মানে আপোনাৰ কোনটো গ্লেচিয়াৰৰ পৰা ইম্পৰ্টেণ্ট মানে আপোনাৰ অৰিজিনেট হয়। কিন্তু মানসৰোবৰ, লেক মানসৰোবৰ ইয়াত আছে, ঠিক আছে, তিব্বত ৰিজনত আছে। তাৰে ওচৰৰ যিমানখিনি গ্লেচিয়াৰ আছে তাৰ পৰা ইণ্ডাছ ৰিভাৰটো অৰিজিনেট হয়। তাৰপিছত আপোনাৰ এই জাষ্ট ইণ্ডাছৰ কাৰণে মনত ৰাখক, বাকী ইমানটো মনত ৰাখিব নালাগে। সতলুজো ছেইম জেগাৰ পৰাই অৰিজিনেট হয়, দিছ ইজ সতলুজ। ঠিক আছে, মানসৰোবৰ লেকৰ ওচৰৰ পাজৰৰ পৰা সেইটো যিটো ৰোহতাং পাছ আছে, ৰোহতাং পাছৰ পৰা এই যিটো বিয়াছ আৰু ৰাবি আছে, ৰাবি অৰিজিনেট হয়। ঠিক আছে, বিয়াছ, দিছ ইজ বিয়াছ, বিয়াছ ৰিভাৰ আৰু ৰাবি। ঠিক আছে, এইটো ৰাবি। অ'কে, এইটো ৰাবি ৰিভাৰ। অ'কে, তো আল্টিমেটলি এইটো বিয়াছ আৰু ৰাবি আৰু এইটো লাচা, বাৰালাচা, বাৰালাচা পাৰ্টছৰ পৰা চেনাব যিটো ৰিভাৰ আছে, চেনাব ৰিভাৰ অৰিজিনেট হয়। এইটো চেনাব ৰিভাৰ। অ'কে, তাৰপিছত ঝেলম, ঝেলম হয় আপোনাৰ এইটো বাৰিং ষ্টিং। ঠিক আছে, ইয়াৰ পৰা অৰিজিনেট। জাষ্ট ইমানটো আপোনালোকে যদি মনত ৰাখে দিছ ইজ চাফিচিয়েণ্ট। অ'কে, এতিয়া চাওক এই যিটো ইণ্ডাছৰ ট্ৰিবিউটৰিজৰ কথা, স্পেচিয়েলি যিমানখিনি ট্ৰিবিউটৰিজ আছে সেইখিনিৰ বিষয়ে বহুত বাৰ সুধিছে। তো তাৰ কাৰণে আপুনি এনেকুৱা ধৰণৰ নিমনিক্স ইউজ কৰিব পাৰে, ট্ৰিক ইউজ কৰিব পাৰে। যেনেকে আইচ জুচ কেন ৰিয়েলি বি চুইট। ঠিক আছে, এইটোৰ পৰা আপুনি জাষ্ট সেই আৰু ঝেলম, চৰি, ইণ্ডাছ, ঝেলম, চেনাব, ৰাবি, বিয়াছ আৰু সতলুজ একে এটা চিকুৱেশ্যন, মানে সেই নৰ্থ টু চাউথৰ চিকুৱেঞ্চত আছে সেইটো। ঠিক আছে, নৰ্থ এইটো চাউথ। ঠিক আছে, নৰ্থ টু চাউথৰ চিকুৱেঞ্চত আছে। এনেকুৱা ধৰণে আপোনালোকে নিমনিক বনাব। ঠিক আছে, মই কৈছোঁ যে নিমনিক যিটো আছে সেইটো ঘাটিয়া বনাবলৈ, তেতিয়া আপুনি কি কৰিব পাৰিব, যে মনত ৰাখিব পাৰিব, বিকজ আমি ঘাটিয়া বস্তু বেছি জল্দি মনত ৰাখোঁ। ঠিক আছে, এতিয়া মই পঢ়াই আছোঁ, সেইটো কাৰণে আপোনালোকে এতিয়া বহিব লাগিব। এতিয়া ক্লাছ আছে, ক্লাছ কৰিব বহিব লাগিব। এতিয়া মই যদি কওঁ মুভি চাব যাওঁ বলক, ঠিক আছে, এতিয়া মজা আছে মুভি চাব। ঠিক আছে, এতিয়া এতিয়া মুভি চালে মানে আপোনাৰ এক্সাম ক্লিয়াৰ নহয়, হয় নে নহয়? মুভি ভাল হ'ব পাৰে, মুভিৰ পৰা কিবা শিকিবও পাৰে, ন' ডাউট মুভি বেয়া বস্তু নহয় বাৰু। ঠিক আছে, ভাল মুভি থাকে, বেয়া মুভিও থাকে। তো বাট আমাৰ ব্ৰেইনটো সেনেকুৱা ধৰণৰ, বুজি পাইছে? তো ব্ৰেইনটো সেনেকুৱা ধৰণৰ যেতিয়া আমি এইটো এক্সাম মানে পৰীক্ষাতো লগাম ন, পৰীক্ষাত লগাই পিনে মই কৈছোঁ যে এইটো ভাল এটা নিমনিক হয়, বাট আপোনাৰ কি হয় যে ঘাটিয়া বনাব সেইটো। মানে মানে যিটো ক'ব নোৱাৰিব এনেকুৱা ধৰণৰ বনাব, মই অলৰেডি আপোনালোকক কৈছোঁ সেইটো। বাট এইটো মই জাষ্ট বনাই পিনে আপোনালোকক দেখাইছোঁ যে দিছ দিছ ইজ দ্য ৱে ইউ শুড ৰিমেম্বাৰ থিংছ। কাৰণ ইয়াত ফেকচুৱেল বস্তু হয়, ইয়াত মানে মনত ৰাখিব লাগিব, প্লাছ সুধিব পৰীক্ষাত। বাট কথা হৈছে যে মনত ৰখা টান হয় এটি। ঠিক আছে, তো এতিয়া আমি অলপ অলপ বস্তুবোৰ চাওঁ যে ক'ৰ পৰা কি কি গৈছে, কাৰ লগত কি মিলিছে, সেইটো অলপ সোধে পৰীক্ষাত। ঠিক আছে, তো ইণ্ডাছ ইয়াৰ পৰা অৰিজিনেট হৈছে। ঠিক আছে, ইণ্ডাছ ৰিভাৰ অৰিজিনেট হৈ এনেকৈ আপোনাৰ কি হৈছে যে ইয়াত চব প্ৰথমেতো আপোনাৰ ইণ্ডিয়াত সোমাইছে। ঠিক আছে, ইণ্ডিয়াত সোমাই পিনে ই আল্টিমেটলি POK টো গৈছে। তাৰপিছত লাহেকৈ পাকিস্তানত গুচি গৈছে। পাকিস্তানৰ ইয়াত সোমোৱাৰ পিছত আমাৰ ইমান মতলব নাই, ইয়াৰ পৰা কুৱেশ্যন বহুত সোধাৰ চান্সেছ কম আছে। ঠিক আছে, বাট এই যিমানখিনি মানে ইম্পৰ্টেণ্ট ট্ৰিবিউটৰিজ আছে তাহাঁতৰ বিষয়ে অলপ চাই লওঁ। ঠিক আছে, তো ই আল্টিমেটলি গৈ পিনে ইণ্ডাছ ৰিভাৰ গৈ পিনে আৰবিয়ান চিত গৈ পিনে পৰি গৈছে। অ'কে, তো এতিয়া মেইনখিনি ট্ৰিবিউটৰিজখিনি কেনেকৈ জইন হৈছে, স্পেচিয়েলি দিছ ফেমাছ ট্ৰিবিউটৰিজখিনি। অ'কে, তো প্ৰথমটো ঝেলম। ঠিক আছে, দিছ ইজ ঝেলম। ঝেলম ক'ৰ পৰা আহিছে, এই ঝেলম এইটো চাওক, দিছ ইজ ঝেলম। এইটো চাওক, ঝেলম আহিছে 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 আহি 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 আহিছে, আকৌ আহিছে, আহি পিনে কাৰ লগত মিলি গৈছে, ঝেলম চেনাবৰ লগত মিলি গৈছে। ৰাইট, তো ঝেলম গৈ পিনে ডাইৰেক্টলি ইণ্ডাছত জইন কৰা নাই। পৰীক্ষা তেনেকৈ কনফিউজ কৰিব যে ঝেলম গৈ পিনে ডাইৰেক্টলি ইণ্ডাছত ক'ব মানে মেইনলি আপোনাৰ কণ্ট্ৰিবিউট কৰিছে। ন' ডাউট চাব ট্ৰিবিউটৰি হয় ক'ব গ'লে যে ঝেলম এটা। ঠিক আছে, বিকজ চেনাবত গৈ পিনে লাগিছে, তাৰপিছত চেনাব গৈ পিনে পিছত গৈ পিনে এইটো সতলুজৰ লগত লাগি গৈছে। ঠিক আছে, তো চাওক চেনাব ক'ৰ পৰা আহিছে, এই চেনাবৰ অৰিজিনেশ্যন বাৰলাচা যিটো পাৰ্টছ আছে তাৰ পৰা এনেকৈ আহি 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 আছে, তাৰপিছত লাহেকৈ ইয়াত আহি পিনে ঝেলম জইন হ'ব। তো ঝেলম জইন হোৱাৰ পিছত তাৰপিছত আহি পিনে ৰবি আহি পিনে জইন হৈ যাব। ৰবিৰ বিষয়ে আমি চাম এতিয়া। তাৰপিছত আহি পিনে আকৌ কি হ'ব যে এই যিটো চেনাব আছে, চেনাব গৈ পিনে সতলুজৰ লগত জইন হৈ যাব। ঠিক আছে, দিছ ইজ সতলুজ। তো সতলুজৰ লগত জইন হৈ পিনে সতলুজ আল্টিমেটলি গৈ পিনে কাৰ লগত মিলি যাব, সতলুজ আল্টিমেটলি গৈ পিনে ইণ্ডাছৰ লগত মিলি যাব। বুজি পাইছেনে? অ'কে, এতিয়া হ'ল ৰবি। ঠিক আছে, তো ৰবি মেইনলি চেনাবৰে ট্ৰিবিউটৰি হয় নে নহয়?
এই যিটো ৰবি আছে, দিছ ইজ ৰবি। অ'কে, ৰবি ৰবি ক'ৰ পৰা ষ্টাৰ্ট হৈছে, তো আপোনাৰ ৰবি হৈছে ৰতং পাছৰ পৰা ষ্টাৰ্ট হৈছে, পাছখিনি আমি পঢ়িম। অ'কে, তো ৰবি আপোনাৰ ষ্টাৰ্ট হৈ 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 গৈ পিনে আপোনাৰ আল্টিমেটলি গৈ পিনে চেনাবৰ লগত গৈ পিনে মিলি গৈছে, ৰাইট? ওকে, এতিয়া এতিয়া মেইনলি আমি চাম যে বিয়াছ, দিছ ইজ বিয়াছ। অ'কে, তো বিয়াছ এইটো আল্টিমেটলি গৈ পিনে এনেকে এনেকে ঘূৰি ঘূৰি গৈ পিনে এইটো আল্টিমেটলি কাৰ লগত মিলিছে, এই সতলুজৰ লগত মিলি গৈছে, ৰাইট? ওকে, আৰু এই যিটো সতলুজ আছে, সতলুজ লংগেষ্ট ট্ৰিবিউটৰী হয়, দেখিছে? আল্টিমেটলি লংগেষ্ট কোন হয়? সতলুজে হয়। তো আল্টিমেটলি সতলুজ ইয়াৰ পৰা য'ৰ মানসৰোবৰৰ ওচৰৰ পৰাই ষ্টাৰ্ট হৈছে, অলপ ন' ডাউট চাউথৰ ফালে আছে, য'ৰ পৰা ইণ্ডাছ ষ্টাৰ্ট হৈছে, সতলুজ আহিছে 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 আহিছে, ইয়াত আহি পিনে এই বিয়াছৰ লগত মিলিছে, তাৰপিছত আকৌ সতলুজ কেৰি কেৰি ফৰৱাৰ্ড হৈ আছে হৈ আছে হৈ আছে, তাৰপিছত চেনাব আহি পিনে লাগি গৈছে, আৰু আল্টিমেটলি সতলুজ মানে এই আৰু সতলুজ গৈ পিনে তাৰ লগত লাগি গৈছে, ইণ্ডাছৰ লগত লাগি গৈছে। বুজি পাইছে? বুজি পাইছে নে এইটো? আকৌ এবাৰ কৈছো, দিছ ইজ ইম্পৰ্টেণ্ট, বা যিটো কাৰ লগত কোন লাগিছে সেইটো ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত কুৱেশ্যন সুধিছে, ঠিক আছে? আকৌ APSC সেইটো কপি কপি মাৰি পিনে সুধিব পাৰে, বা এনেকুৱা ধৰণৰ ইয়াৰ পৰা কিবা এটা কুৱেশ্যন বনাই দিব পাৰে, ঠিক আছে? অ'কে, আকৌ এবাৰ চাইছো। প্ৰথমটো আমাৰ কি আছে, যে মই বেলেগ এটা কালাৰ লৈ লৈছো, তেতিয়াহ'লে ভাল হ'ব। ঠিক আছে, তো এইটো আমাৰ যিটো ইণ্ডাছ আছে, এই ইণ্ডাছটো ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, ইণ্ডাছ গৈ পিনে আল্টিমেটলি আৰবিয়ান চিত গৈ পিনে ভৰি গৈছে, ঠিক আছে? এতিয়া আমি মেইনলি আমাৰ ট্ৰিবিউটাৰিজখিনি ইম্পৰ্টেণ্ট হয়, ট্ৰিবিউটাৰিজখিনিক চাব লাগিব। তো প্ৰথম আমাৰ কি আছে, যে ঝেলম, ঠিক আছে? দিছ ইজ ঝেলম, ঝেলম, ৱেৰ ইজ ঝেলম, দিছ ইজ ঝেলম। তো এইটো ঝেলম ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, ঝেলম ক'ৰ পৰা ষ্টাৰ্ট হৈছে একচুৱেলি? ঝেলম এই বেৰেং স্প্ৰিং, ঠিক আছে? ইয়াৰ পৰা আপোনাৰ ষ্টাৰ্ট হৈ পিনে গৈছে গৈছে, ট্ৰেভেল কৰি আছে আল্টিমেটলি পাকিস্তানত সোমাই পিনে কি হয়, যে চেনাবৰ লগত গৈ পিনে মিলি যায়। তো চেনাব ক'ৰ পৰা ষ্টাৰ্ট হৈছে তেতিয়াহ'লে? চেনাব ইয়াৰ পৰা, চেনাব মেইনলি বাৰলাচা পাছৰ পৰা ষ্টাৰ্ট হৈছে, তো চেনাব ষ্টাৰ্ট হৈ 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 গৈ আছে গৈ আছে গৈ আছে, ই গৈ আছে। চেনাব চেনাবৰ লগত আহি পিনে ঝেলম মিলিছে, সেইটো আমি অলৰেডি চাইছোঁ। তাৰপিছত আহি পিনে আকৌ এইটো ৰবি আহি পিনে মিলি গৈছে চেনাবৰ লগত, ৰাইট? তাৰপিছত আকৌ চেনাবটো গৈ পিনে আল্টিমেটলি কাৰ লগত মিলি গৈছে? সতলুজৰ লগত মিলি গৈছে, ৰাইট? ওকে, ওকে, তো এতিয়া আল্টিমেটলি এতিয়া আমি চাম যে ৰবি ক'ৰ পৰা ষ্টাৰ্ট হৈছে, এইটো ৰবি, ঠিক আছে? ৰবি আপোনাৰ ৰতং পাছৰ পৰা ষ্টাৰ্ট হৈছে, ৰতং পাছ ক'ৰ পৰা ষ্টাৰ্ট হৈছে এইটো মনত ৰাখিবলৈ ট্ৰাই কৰিব প্লিজ, ঠিক আছে? ৰবি ষ্টাৰ্ট হৈ পিনে গৈ পিনে চেনাবৰ লগত মিলি গৈছে। ওকে, তাৰপিছত আপোনাৰ বিয়াছ, বিয়াছ ক'ৰ পৰা ষ্টাৰ্ট হৈছে? বিয়াছ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে, বিয়াছ নিয়াৰ ৰতং পাছৰ পৰা ষ্টাৰ্ট হৈ আছে। তো আল্টিমেটলি বিয়াছ গৈ পিনে সতলুজৰ লগত মিলিছে, ৰাইট? তাৰপিছত আপোনাৰ সতলুজ আছে, সতলুজ আপোনাৰ নিয়াৰ সেই আৰু ৰাকাছ লেকৰ পৰা ষ্টাৰ্ট হৈছে, আপোনাৰ ৰাকাছ লেকৰ পৰা ষ্টাৰ্ট হৈ পিনে আপোনাৰ গৈ পিনে গৈ গৈ ইয়াৰ লগত বিয়াছ মিলিছে অবভিয়াছলি, তাৰপিছত আকৌ গৈ আছে, ইয়াৰ লগত চেনাব আহি পিনে মিলি গৈছে, আৰু আল্টিমেটলি সতলুজ গৈ পিনে ইণ্ডাছৰ লগত মিলিছে। ক্লিয়াৰ? ইমানটো মনত ৰাখিব পাৰিব, ৰাইট? না সলভ দিছ কুৱেশ্যন, এইটো কুৱেশ্যন সলভ কৰক। আল্টিমেটলি কি হ'ব? সতলুজ, ৰাইট? তো সতলুজ আল্টিমেটলি হ'ব। তো এনেকৈ যদি আমি ৰিভাৰক মানে ষ্টাডি কৰোঁ, দেন তেতিয়াহ'লে আপুনি এইটো ওৱান অফ দ্য টাফেষ্ট কুৱেশ্যন। এইটো মানুহে চেনাব আৰু ঝেলমৰ লগত চৰি চেনাব আৰু সতলুজৰ লগত মানে কনফিউজ হৈ আছিলে। আল্টিমেটলি সতলুজ উইল বি দ্য ৰাইট আনচাৰ, ঠিক আছে? ইনফেক্ট এইটো 2020-21 আহিছে, বেছি ৰিচেণ্টে হয়, আৰু 2019 পৰা স্পেচিয়েলি UPSCৰ যিটো পেপাৰ আছে সেইটো বহুত বেছি টাফ হৈ গৈ আছে, ৰাইট? তো ইউ আৰ চলভিং ওৱান অফ দ্য টাফেষ্ট কুৱেশ্যন, ৰিমেম্বাৰ ইট, আৰু ইট শুড বুষ্ট ইউৰ কনফিডেন্স। ওকে, তো সতলুজ মই অলৰেডি কৈছোঁ যে সেইটো আপোনাৰ লংগেষ্ট ট্ৰিবিউটৰী হয়, আৰু চেনাব আছে, চেনাব যিটো আছে, চেনাব লাৰ্জেষ্ট হয়, ঠিক আছে? লাৰ্জেষ্ট আৰু লংগেষ্টৰ ভিতৰত গম পায় ন? দিছ ইজ লংগেষ্ট, ঠিক আছে? লাৰ্জেষ্ট হয় যে এনেকুৱা বহল, বহুত বহল, ঠিক আছে? দিছ বহল, সেইটো হ'ল লাৰ্জেষ্ট, ঠিক আছে? ওকে, can you tell the longest river of India and largest river of India? লংগেষ্ট আৰু লাৰ্জেষ্ট ৰিভাৰ অফ ইণ্ডিয়া আপোনালোকে ক'ব পাৰে নেকি? কওকচোন, লংগেষ্ট ৰিভাৰ কোনটো হয় আৰু লাৰ্জেষ্ট ৰিভাৰ কোনটো হয়? কুইকলি। নেক্সট হ'ল গংগা, অ'কে? এইটো আমাৰ লংগেষ্ট ৰিভাৰ। লাৰ্জেষ্ট ব্ৰহ্মপুত্ৰ লাৰ্জেষ্ট ৰিভাৰক আমি অলৰেডি কৰিছোঁ, সেইটো কাৰণে মই আকৌ এবাৰ ৰিপিট নকৰোঁ, বুজি পাইছে? তাৰ পৰা আপোনালোকে কৰি ল'ব, ৰাইট? ওকে, তো সোর্স অফ গঙ্গা, বাট গঙ্গা পঢ়ার আগতে একেবারে কন্টিনিউ কৰিম আৰু তো টেকিং এ ব্রেক ফর 2 minutes, ওকে? তো সোর্স অফ গঙ্গা, ওকে, মানে গঙ্গা ক'ৰ পৰা অৰিজিনেট হৈ আছে? একচুৱেলি গঙ্গা ডাইৰেক্টলি কোনো এটা গ্লেচিয়াৰৰ পৰা অৰিজিনেট নহয়। কি হয়, যে দুটা ৰিভাৰ মিলে, ঠিক আছে? দিছ ইজ ভাগীৰথী, ওকে? ভাগীৰথী ইজ ফ্ৰম আপোনাৰ গংগোত্ৰী গ্লেচিয়াৰ, ঠিক আছে? গংগোত্ৰী গ্লেচিয়াৰৰ পৰা আপোনাৰ আহে ভাগীৰথী, আৰু দিছ ইজ আলাকনন্দা, ওকে? ভাগীৰথী আৰু আলাকনন্দা মিলি যায় য'ত, that is called দেৱপ্ৰয়াগ, ভেৰি ইম্পৰ্টেণ্ট হয়, ঠিক আছে? এই পাৰ্টিকুলাৰ দেৱপ্ৰয়াগত আহি পিনে আল্টিমেটলি গংগা বনি যায়, তাৰপিছত আপোনাৰ গংগা ফ্ল' হোৱা ষ্টাৰ্ট কৰে। তো লেটছ সি দ্য দেৱপ্ৰয়াগ।
ভেরি sacred প্লেস ফর হিন্দু অলসো, আপনার দেব প্রয়াগ। আপুনি দেখি পাব যে তাত অলকনন্দা আৰু ভাগীৰথী আহি পিনে মিলি গৈছে। দিছ ইজ দ্য ৰিজন। অ'কে, ক'ৰবাত লিখা আছিলে যে কোনটো অলকনন্দা হয় কোনটো ভাগীৰথী হয়। এইটো চাওক, অলকনন্দা ভাগীৰথী। দেখিছে দিছ ইজ অলকনন্দা, অলকনন্দা আহিছে এইফালৰ পৰা, আৰু এইফালৰ পৰা ভাগীৰথী আহি পিনে দিছ ইজ গংগা। অ'কে, দিছ ইজ গংগা। নহয়, এইটো মই যদি কপি কৰি লৈ যাওঁ বেটাৰ হ'ব। এইটো কয় দেৱ প্ৰয়াগ। মনত থাকিব, ঠিক আছে। তো আল্টিমেটলি গংগা কেনেকৈ বনিছে, এইটো ভাগীৰথী আৰু অলকনন্দা আহি পিনে য'ত মিলিছে, তাত যাৰ নাম হৈছে দেৱপ্ৰয়াগ, য'ত মিলন স্থানটো, দিছ ইজ দ্য ৰিজন। ইয়াত বহুতে আহি পিনে গা ধুৱে ভাল হয় বুলি, তো দেৱপ্ৰয়াগ। অ'কে, তো অ'কে, তাৰপিছত আপোনাৰ কি হৈ যায়, এই অলকনন্দা যিটো আছে, অলকনন্দা ক'ৰ পৰা আহে, বদ্ৰীনাথ, বদ্ৰীনাথৰ কথা শুনিছে চাগে, ফুৰিব যায় মানুহে বদ্ৰীনাথ। তো বদ্ৰীনাথৰ পৰা অলকনন্দা অৰিজিনেট হয়, ৰাইট। এইটো গংগোত্ৰীৰ পৰা আপোনাৰ অৰিজিনেট হয় ভাগীৰথী। অ'কে, আল্টিমেটলি দেৱপ্ৰয়াগত আহি পিনে মিলি পিনে গংগা বনি যায়। আৰু গংগা আমি জানো যে স্পেচিয়েলি ফৰ মানে নৰ্থ ইণ্ডিয়ান পিপল ভেৰি ইম্পৰ্টেণ্ট ৰিভাৰ। আমাৰ কাৰণে যেনেকৈ ব্ৰহ্মপুত্ৰ, তাহাঁতৰ কাৰণে গংগা, ঠিক আছে। আৰু গংগা ইজ স্পিৰিচুৱেলি ভেৰি ইম্পৰ্টেণ্ট বিকজ স্পেচিয়েলি আপোনাৰ হিন্দু ধৰ্মৰ কাৰণে, স্পিৰিচুৱেলি নহয় মানে ৰিলিজন, মানে হিন্দু ৰিলিজনৰ কাৰণে মানে মেইনলি ইম্পৰ্টেণ্ট। অ'কে, সি স্পিৰিচুৱেলি হয় মানে হিন্দু। এতিয়া মই ৰিলিজন আৰু স্পিৰিচুৱেলিটি দুটা বেলেগ বস্তু, ঠিক আছে, পিছত চাম সেইবোৰ আমি। অ'কে, তো আল্টিমেটলি অলকনন্দাৰ অলপ কথাবোৰ চাওঁ। অলকনন্দা মেইনলি আহি পিনে মিলে ধৌলিগংগা, ঠিক আছে। এইটো ধৌলিগংগা, গংগা নহয়, এইটো এটা মানে অলকনন্দা ট্ৰিবিউটাৰী হয়, ধৌলিগংগা। ধৌলিগংগা আহি পিনে য'ত মিলে অলকনন্দাৰ লগত, তাক কয় বিষ্ণু প্ৰয়াগ, ঠিক আছে। এইবোৰ প্ৰয়াগ প্ৰয়াগ বহুত আছে, আপুনি চাব যে কোনটো নৰ্থৰ ফালে আছে কোনটো চাউথৰ ফালে আছে, এইটো চাব। অ'কে, তাৰপিছত আপোনাৰ আহি পিনে নন্দাকিনী, ঠিক আছে, নন্দাকিনী আহি পিনে অলকনন্দাৰ লগত মিলি যায়। আৰু যোনটো দখৰত মিলে সেইটো হ'ল নন্দপ্ৰয়াগ। নন্দপ্ৰয়াগৰ পৰা, নন্দাকিনীৰ পৰা নন্দপ্ৰয়াগ মনত ৰাখিব। ধৌলিগংগা, বিষ্ণু প্ৰয়াগ। অ'কে, চবচে ফাৰ্ষ্ট কোন আহে, বিষ্ণু, তেনেকৈ আপুনি মনত ৰাখিব পাৰে। অ'কে, তাৰপিছত আপোনাৰ পিণ্ডাৰ গংগা, ঠিক আছে, পিণ্ডাৰ গংগা, পিণ্ডাৰী বুলিও কয়, পিণ্ডাৰ গংগা। তো এইটো হ'ল কৰ্ণপ্ৰয়াগ, ঠিক আছে। বিষ্ণুপ্ৰয়াগ, নন্দপ্ৰয়াগ, কৰ্ণপ্ৰয়াগ। কৰ্ণপ্ৰয়াগত আহি পিনে পিণ্ডাৰ গংগা মিলে। এই ডোখৰৰ পৰা বহুতখিনি কুৱেশ্যন বনিব পাৰে কিন্তু, ঠিক আছে। তাৰপিছত এইফালৰ পৰা আপোনাৰ আহে যিখন ৰাইট চাইডৰ পৰা, ৰাইট চাইড, সেইটো ৰাইট চাইডৰ পৰা আহে আপোনাৰ কেদাৰনাথ, কেদাৰনাথৰ পৰা আহে মন্দাকিনী, ঠিক আছে। মন্দাকিনী আহি পিনে মিলে ৰুদ্ৰপ্ৰয়াগত। অ'কে, দেন আমি জানো যে ভাগীৰথী আহি পিনে অলকনন্দাৰ লগত মিলি যায় দেৱপ্ৰয়াগ। অ'কে, আৰু এই যমুনোত্ৰী গ্লেচিয়াৰৰ পৰা আল্টিমেটলি ওলাই আছে যমুনা। ইমানটো মনত থাকক, চাফিচিয়েণ্ট হ'ব। কালাৰ আৰু ডিফাৰেণ্ট, এনেই আৰু কালাৰটো ডিফাৰেণ্ট ৰাখিছে। এইটো ইয়াৰ আৰু এই বস্তুটোৰ কালাৰটো ডিফাৰেণ্ট হয়। আই থিংক সেই আৰু গ্লেচিয়াৰ, যোনটো গ্লেচিয়াৰৰ পৰা আহিছে সেইটোৰ মেইনলি চ'ৰ্চৰ কাৰণে। আই ডোন্ট ন' যে কেলে কালাৰটো ডিফাৰেণ্ট, এতিয়া কোনটো কালাৰ, এইবোৰ কালাৰৰ কথা সুধিছে নে এইটো কালাৰৰ পৰা সুধিছে। অ'কে, ৰাইট। তো মেইনলি আমাৰ ইম্পৰ্টেণ্ট হয় ট্ৰিবিউটাৰিজ অফ গংগা। গংগাৰ ট্ৰিবিউটাৰিজখিনি মেইনলি মনত থাকিব। গংগা এনেকৈ আহিছে, ঠিক আছে। তো গংগা বনি পিনে আমি জানো যে ভাগীৰথী আৰু অলকনন্দা মিলি পিনে গংগা বনিছে। দেন আপোনাৰ ট্ৰিবিউটাৰিজখিনি ইম্পৰ্টেণ্ট হয়, ঠিক আছে। ইয়াত ফাৰাক্কা বেৰেজ বুলি আছে, ফাৰাক্কা বেৰেজৰ পৰা এইটো হুগলী মেইনলি কি হৈ গৈছে, এইটো বেলেগ বেলেগ ট্ৰিবিউটাৰিজত ভাগ হৈ গৈছে। ইয়াত দুটা বস্তু আছে, এটা হ'ল ট্ৰিবিউটাৰিজ। ট্ৰিবিউটাৰিজ মানে হ'ল যে এইটো মেইন ৰিভাৰ, ঠিক আছে, দিছ ইজ দ্য মেইন ৰিভাৰ। মেইন ৰিভাৰৰ লগত আহি পিনে কোনো এটা যদি আহি পিনে জইন হয়, তেতিয়াহ'লে দিছ ইজ কল্ড ট্ৰিবিউটাৰি, মানে কণ্ট্ৰিবিউট যদি কৰে কোনো এটা পাৰ্টিকুলাৰ ৰিভাৰে এই মেইন ৰিভাৰৰ লগত, ঠিক আছে। কণ্ট্ৰিবিউট মানে পানী, ৱাটাৰ, ঠিক আছে। ৱাটাৰ যদি কণ্ট্ৰিবিউট কৰে তেতিয়াহ'লে ট্ৰিবিউটাৰি। ডিষ্ট্ৰিবিউটৰি কাক কয়, দিছ ইজ ট্ৰিবিউটাৰি। আৰু ডিষ্ট্ৰিবিউটৰি কাক কয়, তো ডিষ্ট্ৰিবিউটৰি আপোনাৰ এইবোৰক কয় যেতিয়া আপোনাৰ মেইন ৰিভাৰটো ছেপাৰেট হৈ যায়। যেনেকৈ আমি জানো যে গংগা এই ডোখৰত গৈ পিনে আপোনাৰ বেলেগ বেলেগ ভাগত ভাগি যায়, ঠিক আছে, এনেকৈ। তো এনেকৈ ডিষ্ট্ৰিবিউটৰিজ, আৰু এনেকৈ ডিষ্ট্ৰিবিউটৰিজবোৰে পিছত গৈ পিনে ডেল্টা ফৰ্মেশ্যন কৰে। দিছ ইজ ডিষ্ট্ৰিবিউটৰিজ, আৰু এইখিনি হ'ল ট্ৰিবিউটৰিজ। অ'কে, ঠিক আছে।
তো আল্টিমেটলি যিটো গংগাৰ ট্ৰিবিউটাৰিজখিনি চাওঁ তেতিয়াহ'লে আমি গংগাৰ যিটো ট্ৰিবিউটাৰিজ আছে সেইটো আমাৰ লেফ্ট বেংক ট্ৰিবিউটাৰিজ, দিছ আৰ দ্য লেফ্ট বেংক ট্ৰিবিউটাৰিজ, অ'কে, আৰু দিছ আৰ দ্য ৰাইট বেংক ট্ৰিবিউটাৰিজ, অ'কে। তো লেফ্ট বেংক ট্ৰিবিউটাৰিজ যদি চাওঁ তেতিয়াহ'লে ৰামগংগা, ঠিক আছে, গৈ পিনে কন্নৌজ নামৰ জেগাডোখৰ মিলি যায় গংগাৰ লগত। তাৰপিছত গোমতি, লক্ষ্ণৌ যিটো আছে চহৰ ইউ পিৰ ৰাজধানী, তো আল্টিমেটলি গোমতি ৰিভাৰ ফ্ল' হয় তাৰ পৰা, তাৰপিছত আহি পিনে ইয়াত গংগাৰ লগত মিলি যায়। দেন আপোনাৰ আছে যে ঘাগৰা, ঠিক আছে, ঘাগৰা, তো ঘাগৰা আহি পিনে ইয়াত মিলে, ঠিক আছে। তাৰপিছত আছে আপোনাৰ গণ্ডক, কোশি আৰু মহানন্দা, অ'কে। এইখিনিক মেইনলি ইষ্ট টু ৱেষ্ট, ৱেষ্ট টু ইষ্ট তেনেকৈ সজাব দিব পাৰে, ঠিক আছে। ৰামগংগা, গোমতি, ঘাগৰা, গণ্ডক, কোশি আৰু মহানন্দা মনত ৰাখিব পাৰিবনে? চব মই ইণ্টাৰনেটত ৰিচাৰ্চ কৰি পিনে যিটো মষ্ট চিম্পলেষ্ট ডাইগ্ৰাম সেইটো মই লৈ আনিছোঁ, বিকজ মই জানো যে মই এই বস্তুটো চব আপোনালোকক কি কৰাব পাৰোঁ, যে এটলাছ খুলি পিনে পঢ়াব পাৰোঁ, গুগল মেপ দি পিনে পঢ়াব পাৰোঁ, তেতিয়াহ'লে কিন্তু আপোনাৰ লাভ নহ'ব। চ' চিম্পলেষ্ট মেপ যিটো আছে ইণ্টাৰনেটৰ, সেইটো মই আপোনালোকৰ কাৰণে তুলি আনিছোঁ, যাতে আপোনালোকে মনত ৰাখিব পাৰে বস্তুবোৰ, অ'কে। মনত ৰখাৰ কাৰণে মই আৰু সুবিধা কৰি দিছোঁ, যে লেফ্ট বেংক ট্ৰিবিউটাৰিজখিনিক মনত ৰখাৰ কাৰণে এনেকুৱা ধৰণৰ নিমনিক বনাব। সেইটো ভাল নিমনিক হয়, নট অলপ ভাল, ইমানো ভাল নহয়, বাট দেন অলছ' আপুনি কি কৰিব পাৰে, যে এনেকুৱা ধৰণৰ নিমনিক বনাই পেলাই মনত ৰাখিব পাৰে। চ' লেফ্ট বেংক, দিছ ইজ দ্য লেফ্ট বেংক ট্ৰিবিউটাৰিজ, ঠিক আছে। ইয়াত আপুনি মনত ৰাখিব ৰাম নে গুমট, গোমত মে, ঠিক আছে, মানে ৰাম এটা মানুহৰ নাম, গোমত এটা জেগাৰ নাম, घाघरा पहनकर गंदा डांस किया, कोसों से लोग देखने आए क्योंकि वो महान आदमी था, आदमी है। তো আল্টিমেটলি ৰামৰ পৰা কি মনত ৰাখিব, সেই ৰামগংগা, বুজিছে। তাৰপিছত গোমতৰ পৰা গোমতি, ঠিক আছে, এইটো কৰ্ণলজিটো মনত ৰখাৰ কাৰণে, অ'কে। তাৰপিছত ঘাগৰাৰ পৰা ঘাগৰা, ঠিক আছে, অ'কে। তাৰপিছত আপোনাৰ গন্ধাৰ পৰা গণ্ডক মনত ৰাখিব, ঠিক আছে। কোচৰ পৰা কোচি মনত ৰাখিব, অ'কে। তাৰপিছত এইটো মহানন্দা, এম যিটো ডাঙৰ ডাঙৰ আছে, মহানন্দা, অ'কে, বুজি পাইছে। তো এনেকুৱা ধৰণে আপুনি কি কৰিব পাৰে, মনত ৰাখিব পাৰে বস্তুবোৰ চব। নহ'লে এইবোৰক কেনেকৈ মনত ৰাখিব, নহ'লে কোনটো আপুনি ঘণ্টাক আগত আছে নে ঘাগৰা আগত আছে, মনত পাহৰি যাব পাৰে। তাৰপিছত এইটো মনত ৰখাৰ কাৰণে এইটো চব, just এইখিনি মেইনলি নালাগে। যশোদা বুলি মনত ৰাখিব, যশোদাটো কৃষ্ণৰ আপোনাৰ মা আছিলে, ৰাইট। তো মেইনলি আপোনাৰ যশোদা ফৰ আপোনাৰ এইফালৰ পৰা যমুনা, তাৰপিছত ফৰ সোন, আৰু ডি ফৰ দামোদৰ, অ'কে, দামোদৰ, অ'কে। আকৌ যমুনাৰ ট্ৰিবিউটাৰিজখিনিও ইয়াত দিয়া আছে, স্পেচিয়েলি ইয়াত আমি যদি চাওঁ চম্বল, অ'কে, চম্বল যমুনাৰ ট্ৰিবিউটাৰিজ, সিন্ধ, বেতৱা আৰু কেন, অ'কে। তো এইখিনি আপোনালোকে মনত ৰাখিব, যশোদা মনত ৰাখিব। ৰাইট বেংক ট্ৰিবিউটাৰিজখিনি মনত ৰখাৰ কাৰণে এইটো নালাগে, এইটো আৰু কিছুমান ট্ৰিবিউটাৰিজ আছিলে, সৰু সুৰা ট্ৰিবিউটাৰিজ, সেইখিনি ইমান দৰকাৰ নাই, ৰাইট। মনত থাকিবনে আপোনালোকৰ? এইটো আৰু এটা বেটাৰ মেপ পাইছোঁ, বাট ইয়াত আৰু ডিটেইলত দিয়া আছে, ঠিক আছে। ট্ৰাই কৰিলে চাব পাৰে ইয়াত, বাট ইমানটো যদি মনত ৰাখিব পাৰে চাফিচিয়েণ্ট হ'ব, অ'কে। ইয়াত আৰু ধুনীয়াকৈ আৰু মানে ইয়াত স্পেচিয়েলি আপোনাৰ যিমানখিনি ইম্পৰ্টেণ্ট চহৰ আছে, চহৰখিনি যেনেকৈ আপোনাৰ মানে ঋষিকেশ, হৰিদ্বাৰ, অ'কে, কানপুৰ, পাটনা, ভাগলপুৰ, অ'কে। সেই ফাৰাক্কা ব্ৰিজৰ পৰা ডিষ্ট্ৰিবিউটৰিজ হৈ যায়, গংগা ছেপাৰেট হৈ যায়, হুগলি বনি যায়, হুগলি, অ'কে। এইফালে পদ্মা বনি যায়, সেইফালে মানে এই গংগা মানে মেইনলি যিটো ইণ্ডিয়াৰ বৰ্ডাৰ ক্ৰছ কৰাৰ পিছত পদ্মা হৈ যায়, অ'কে। সেইখিনি আপোনালোকে মনত ৰাখিব পাৰে। এইটো যমুনাৰ ট্ৰিবিউটাৰিজখিনিও ইয়াত দিয়া আছে ধুনীয়াকৈ, বানস, ঠিক আছে, বানস চম্বলৰ ট্ৰিবিউটাৰি হয়। যদি পাৰে মনত ৰাখিব, বাট দিছ ইজ কম্পালচৰি, এইটো মনত ৰখা কম্পালচৰি হয়। কেলে কম্পালচৰি? বিকজ পৰীক্ষাত কুৱেশ্যন সোধে, PYQ, solve this question. Which are the following tributaries of river Ganga? তো এইখিনি ট্ৰিবিউটাৰি গংগা হয়, তো ইষ্টৰ পৰা ৱেষ্টৰ ফালে সজাব দিছে, ঠিক আছে। তো আল্টিমেটলি কি হ'ব, এই এনচাৰ দিছে, ৰাইট। তো আল্টিমেটলি 2 1 তো 2 1 3 4, তো এইটোৱে হয় বি এনচাৰ হ'ব। এইখিনি কৈ আছে, প্ৰথমেতো কি আহিব, 2, কোচি, উল্টা দিছে নহয়, উল্টা, ইষ্ট বুজি পায় নাই, এইটো ইষ্ট হয়, এইটো ৱেষ্ট হয়, এইফালে আহিব দিছে, আপুনি উল্টা কৈছে যে। ভেৰি গুড, সোনিয়া। আল্টিমেট উল্টা এনেকৈ আহিব লাগিব ন, সেইটো চব। এইটো প্ৰথমে কি হ'ব, কোচি, ইয়াত যিমানখিনি ৰিভাৰৰ নাম দিছে, দেন আপোনাৰ কোচি, গণ্ডক, ঘাগৰা, গোমতি, ঠিক আছে। কোচিৰ পিছত আহিব গণ্ডক, 1 নম্বৰ 2 নম্বৰ, ঠিক আছে। তাৰপিছত আপোনাৰ ঘাগৰা আৰু গোমতি,
ঠিক আছে, এইকেইটাৰ নাম দিছে ন, তেনেকে এনেকেহে যাব দিছে, ৰাইট, ইষ্ট টু ৱেষ্ট, বুজি পাইছে? আল্টিমেটলি কি হ'ব আনচাৰ? আনচাৰ আপোনাৰ এইটো বি। ইজ ইট ক্লিয়াৰ? এই যিসকলে দিছে পিছলৈ কি দিছে, এইটো দেখি পোৱা নাই, মই জানো আপোনালোকে এই বস্তুটোক দেখি নাপালে। সেইটো বস্তু, এইটো মেইনলি আপোনাক দুটা বস্তু চাইছে, যে নো ডাউট ইয়াত গংগাৰ ট্ৰিবিউটাৰিজখিনিৰ আপুনি লোকেশ্যন একজেক্টলি জানে নে নাই সেইটো চাইছে, প্লাছ আপোনাৰ প্ৰেজেন্স অফ মাইণ্ডো চাইছে। আপুনি ভাবিব যে এনেকুৱা ধৰণে আপুনি পঢ়োতেতো এনেকে পঢ়ে ন, তেতিয়াতো মানে সেই আৰু যেনেকে আৰু উৰ্দুৰ গতেতো নপঢ়ে, উৰ্দুত কি থাকে এনেকে উল্টা আহে ন, এনেকুৱা ধৰণে আহে উৰ্দুত। আমি লিখো কেনেকে, এনেকে লিখো হয় নে নহয়, এনেকে এনেকে লিখো। এইটো চাইডৰ আমি কি যাম মেইনলি আপোনাৰ ৱেষ্ট টু ইষ্টৰ ফালে যাওঁ, যদি মেপৰ লেংগুৱেজ কওঁ আৰু কিন্তু উৰ্দুত আহে উল্টা। ঠিক আছে, আৰু সেইটো জানে যে উৰ্দু বহুত কম এক্সপিৰিয়েণ্ট সেইটো হ'ব, তো আল্টিমেটলি এক্সামিনাৰে ট্ৰিক কৰে যে উল্টা সুধি দিয়ে। এইটোৰ পৰা মেইনলি গম পায় যে আপুনি কুৱেশ্যনটো ভালকে পঢ়িছে নে নাই। ঠিক আছে, তো ইউ শুড ৰিড দ্য কুৱেশ্যন কেয়াৰফুলি। এনেকে ধৰণে নহ'লে কি হৈ যাব, চিলি মিষ্টেক হ'ব। এইটো কথা নহয় যে আপোনালোকে এই ট্ৰিবিউটাৰিজখিনি নাজানে বা এইটোৰ লোকেশ্যন নাজানে, জানি পিনেও ভুল কৰিছে, বিকজ কিহৰ কাৰণে, দিছ ইজ চিলি মিষ্টেক। ঠিক আছে, তো এই চিলি মিষ্টেক যিটো আছে, সেই চিলি মিষ্টেকটো আপোনালোকে প্লিজ এভইড কৰিব। চিলি মিষ্টেক এভইড কৰাৰ কাৰণে যিটো মাইণ্ড আছে, মাইণ্ডক বহুত বেছি এলাৰ্ট ৰাখিব লাগিব, স্পেচিয়েলি সেই পাৰ্টিকুলাৰ 2 ঘণ্টা। ঠিক আছে, 2 আৱাৰ্ছত এলাৰ্ট মাইণ্ড থাকিব লাগিব। অ'কে, ইয়াত মেইনলি আপোনাৰ অৰিজিনছখিনিও দিয়া আছে। ঠিক আছে, পাৰিলে মনত ৰাখিব, লেন্থটো দিয়া আছে ইয়াত। নৰ্মদা, নেক্সট হ'ল আপোনাৰ নৰ্মদা ৰিভাৰ। অ'কে, তো নৰ্মদা ৰিভাৰত মেইনলি আপোনাৰ চাওক, নৰ্মদা ৰিভাৰত আপুনি ইমান মনত ৰাখিব নালাগে, জাষ্ট মনত ৰাখক যে চাওক নৰ্মদাটো এইটো চাওক, বিন্দিয়াছ আমি অলৰেডি পঢ়িছিলোঁ, বিন্দিয়াছ ৰেঞ্জ। দেন দিছ আৰাৱলী। ঠিক আছে, আৰাৱলীৰ ওচৰত আছে গুৰু শিখৰ মাউণ্ট আবু। ঠিক আছে, গোটেইটো আৰাৱলী হয়, তাৰপিছত গুৰু শিখৰ আৰু মাউণ্ট আবু তাৰ পিক হয়। ঠিক আছে, গুৰু শিখৰ আটাইতকৈ হাইয়েষ্ট পিক হয় আৰাৱলী ৰেঞ্জৰ। দেন আপোনাৰ এই কাইমুৰ হিলছ হয়, এইখিনি কাইমুৰ হিলছ। দেন আপোনাৰ দিছ ইজ অমৰকণ্টক, মেইনলি অমৰকণ্টকৰ পৰা যিটো আপোনাৰ নৰ্মদা আছে, নৰ্মদাটো ৰাইজ হয় অমৰকণ্টক। অ'কে, তাৰপিছত এইটো মহাদেও হিলছ, মহাদেও হিলছ। ঠিক আছে, এইটো গাভিলগড় হিলছ, গাভিলগড়। দিছ ইজ সতপুৰা ৰেঞ্জ, সতপুৰা। তো আল্টিমেটলি বিন্দিয়াছ আৰু সতপুৰাৰ মাজেৰে আহি যায় আমাৰ নৰ্মদা, ৰাইট। তো আল্টিমেটলি নৰ্মদাৰ কথা এনেকৈ মনত ৰাখোঁ, বিন্দিয়াছ কোন কোন হিলছ ওচৰত আছে সেইটো সুধিব পাৰে। অমৰকণ্টকৰ পৰা ৰাইজ হয় মহাদেও, এইফালে কাইমুৰ। ঠিক আছে, বিন্দিয়াছ সতপুৰাটো আছে অলৰেডি। ঠিক আছে, এইটো গাভিলগড় অলপ দূৰত আছে নৰ্দত। ঠিক আছে, তাৰপিছত আপুনি চাওক যে এইটো গুজৰাট, দিছ ইজ আপোনাৰ কি এইটো এম পি, মেইনলি এম পিৰে ৰিভাৰ হয় সেইটো। আমাৰ যেনেকৈ ব্ৰহ্মপুত্ৰ একদম গোটেই মানে অসমৰ মাজেৰে পাৰ হৈছে, চিমিলাৰলি মধ্যপ্ৰদেশৰ যিটো আছে, মধ্যপ্ৰদেশৰ একদম মোটামুটি মাজেৰে নৰ্মদা পাৰ হৈ গৈছে। ঠিক আছে, নৰ্মদা তাৰপিছত আহি পিনে গুজৰাটত সোমাইছে, চাউথৰ গুজৰাটত আহি পিনে সোমাইছে। অ'কে, আৰু অলপ চলপ বৰ্ডাৰটো টাচ কৰে, সি মহাৰাষ্ট্ৰৰ বৰ্ডাৰত টাচ কৰে, একেবাৰে মহাৰাষ্ট্ৰৰ লগত লিংক নাই, বাট মহাৰাষ্ট্ৰৰ বৰ্ডাৰত টাচ কৰে। আৰু এইটো চাওক আপোনাৰ ৰিভাৰটো কোন ফালেদি পাছ হৈছে। ঠিক আছে, কোনটো কোনটো ষ্টেটেৰে পাছ হৈছে, মে বি সুধিব পাৰে পৰীক্ষাত। বাট যদি কয় যে এই পাৰ্টিকুলাৰ ৰিভাৰটোৰ ড্ৰেইনেজ কি হয়, ড্ৰেইনেজ মে বি আপোনাৰ এইটোৰ পৰা গুজৰাটো হ'ব পাৰে। ড্ৰেইনেজ ড্ৰেইনেজ ৱৰ্ড এটা ডাঙৰ ৱৰ্ড হয়, ছত্তীশগড়ো হৈ যাব পাৰে। ঠিক আছে, তো ছত্তীশগড়ৰ পৰা আল্টিমেটলি ৰাইজ হৈছে। ছত্তীশগড় এইটো একচুৱেলি মানে অমৰকণ্টক যিটো মানে পিক আছে বা আপোনাৰ মাউণ্টেইন আছে, সেইখিনি এইটো বৰ্ডাৰত আছে, মানে আপোনাৰ এম পি ছত্তীশগড়ৰ বৰ্ডাৰত। ঠিক আছে, তো আল্টিমেটলি এইটো মাইকাল ৰেঞ্জ হয়, এইটো মাইকাল। অ'কে, তো আল্টিমেটলি ইয়াৰ পৰা মেইনলি ৰাইজ হৈছে। ঠিক আছে, তাৰপিছত গৈ পিনে আপোনাৰ গৈ পিনে ক'ত পৰিছে, দিছ ইজ দ্য ওৱান অফ দ্য ইম্পৰ্টেণ্ট ৰিভাৰ, যিটো গৈ পিনে গাল্ফ অফ খম্বাত, যিটো আৰবিয়ান চিৰ হয়, আৰু তাত গৈ পিনে পৰি গৈছে। ঠিক আছে, মাউথটো ইয়াত আছে, আৰু এই ডেল্টা ইমান ফৰ্মেশ্যন কৰিব নোৱাৰি, নোটত অলপ চলপ কৰে কিন্তু ইমানো নকৰে। ঠিক আছে, দিছ ইজ অজন্তা ৰেঞ্জ। অ'কে, ঠিক আছে, ৱেষ্টাৰ্ণ ঘাটছ ইয়াৰ পৰা ষ্টাৰ্ট হৈ গৈছে। ঠিক, তো ইয়াত আকৌ আপোনালোকৰ যিমানখিনি ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰিজ আছে, ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰিজখিনি দিয়া আছে। ঠিক আছে, নৰ্মদাৰ ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰিজ দিয়া আছে, ৰাইট। পাৰিলে মনত ৰাখিব, ইয়াত কিছুমান ডেম আছে, স্পেচিয়েলি যেনেকৈ এইটো চৰ্দাৰ সৰোবৰ ডেম ইম্পৰ্টেণ্ট হয়, চৰ্দাৰ সৰোবৰ, ইন্দিৰা সাগৰ ডেম ইম্পৰ্টেণ্ট হয়। ঠিক আছে, এইটো ডেম হয়। অ'কে, ইন্দিৰা সাগৰ ডেম। ঠিক আছে, এইখিনি আৰু পাৰিলে ইয়াৰ ট্ৰিবিউটাৰিজখিনি মনত ৰাখিব। মই একদম কম্পালচৰিলি কোৱা নাই যে একদম গোটেইকেইটা ট্ৰিবিউটাৰিজ মনত ৰাখক, বাৰ্ণা, অৰচাং। ঠিক আছে, এইখিনি মনত ৰাখক, বাট পাৰিলে মনত ৰাখিব হিৰাণ। অ'কে, এইখিনি মনত ৰাখক, হিৰাণ, বাৰ্ণা, অৰচাং। ঠিক আছে, আৰু এইটো হ'ল আপোনাৰ কোলাৰ। এইখিনি মনত ৰাখক। তাৰপিছত আপুনি এইফালে যদি আহি যায়, তো এইটো আপোনাৰ লেফ্ট বেংক ট্ৰিবিউটাৰিজৰ ভিতৰত আপুনি মনত ৰাখিব, ইন্দিৰা সাগৰৰ কথা ক'লো, এইটো ডেম হয়, ৰাইট। এইটো টাৱা ৰিভাৰ, ছোটা টাৱা আৰু এটা টাৱা ৰিভাৰো আছে, টাৱা। এইখিনি আপোনাৰ ট্ৰিবিউটাৰিজ হয়, স্পেচিয়েলি আপোনাৰ নৰ্মদা। অ'কে, তো জাষ্ট ইমানটো মনত ৰাখক, ইম্পৰ্টেণ্ট নহয় এইখিনি ইমান। গংগা ইম্পৰ্টেণ্ট হয়, ইণ্ডাছ ইম্পৰ্টেণ্ট হয়, ব্ৰহ্মপুত্ৰ বহুত বেছি ইম্পৰ্টেণ্ট হয়।
ওকে, বাট এইখিনি জাষ্ট মনত ৰাখ, ওপৰে ওপৰে মনত আহিব। ওকে, সলভ দিছ কুৱেশ্যন। অমৰকণ্টকৰ পৰা অৰিজিনেট হয় বুলি মই অলৰেডি আপোনালোকক কৈছোঁ, সেইটোৱে কথা। দেন হ'ল আপোনাৰ গোদাবৰী, ঠিক আছে। তো গোদাবৰী ৰিভাৰ, দিছ ইজ দ্য গোদাবৰী ৰিভাৰ আৰু ইটছ ট্ৰিবিউটাৰিজ। যিটো গোদাবৰী ৰিভাৰ আছে এইটো ত্ৰিম্বকেশ্বৰ, নাসিক, মহাৰাষ্ট্ৰৰ জেগা হয়। ত্ৰিম্বকেশ্বৰৰ পৰা মেইনলি আপোনাৰ অৰিজিনেট হয়, দিছ ইজ দ্য গোদাবৰী। অ'কে, গোদাবৰী গৈ 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 এইটো দিছ ইজ মহাৰাষ্ট্ৰ। দেন গোদাবৰী সোমাই গৈ গৈ পিনে ক'ত, তেলেংগানাত। তেলেংগানাৰ পিছত আপুনি একদম এই গোদাবৰীয়ে আপোনাৰ এইফালে আছিলে আপোনাৰ ছত্তীশগড় আৰু এইটো তেলেংগানাৰ বৰ্ডাৰত আছে। তাৰপিছত গৈ পিনে আকৌ একদম পুৰা আপোনাৰ উৰিষ্যা, তেলেংগানা আৰু আপোনাৰ অন্ধ্ৰপ্ৰদেশৰ বৰ্ডাৰত হয়। দেন অন্ধ্ৰপ্ৰদেশত গৈ পিনে গোদাবৰী ডেল্টাত গৈ পিনে পৰি যায়। এইটো নাম হ'ল আপোনাৰ অন্তৰ দেৱী জেগাটো। এই যিটো গোদাবৰী আছে ন, গোদাবৰীক আপোনাৰ চাউথ মানে এনেকুৱা কোৱা হয় যে গোদাবৰী মানে কম্পেয়াৰ কৰা হয় গংগাৰ লগত। চাউথৰ গংগা হয় এইটো, ঠিক আছে। চাউথ ইণ্ডিয়াৰ গংগাক যদি সোধে কোনোবাই, তেতিয়াহ'লে ইট ইজ গোদাবৰী, ঠিক আছে। গোদাবৰী আপোনাৰ লাৰ্জেষ্ট হয়। অ'কে, নৰ্মদাত আমি গোদাবৰীৰ লগত কম্পেয়াৰ কৰোঁ, গোদাবৰী ডাঙৰ হয়। অ'কে, তো গোদাবৰীৰ যদি ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰিজ চাওঁ, এইফালৰ যদি আমি গোদাবৰীৰ আপোনাৰ লেফ্ট যিটো বেংক ট্ৰিবিউটাৰিজ আছে সেইখিনি যদি চাওঁ, লেফ্ট বেংক নে ৰাইট বেংক হ'ব সেইটো কেনেকৈ ডিচাইড হ'ব, যিটো মাউথৰ ফালে চাব, ঠিক আছে। এই ৰিভাৰটো কোনফালে গৈ আছে, ৰিভাৰটো যিফালে গৈ আছে সেইটোৰ ফালে চাব। এনেকৈ গৈ থাকিলে আপোনাৰ এইটো লেফ্ট হ'ব, এইটো ৰাইট হ'ব, ৰাইট। তো সেইটো কথা। তো পূৰ্ণা, পেইনগংগা, ঠিক আছে। পেইনগংগা একচুৱেলি আপোনাৰ ডাইৰেক্টলি ট্ৰিবিউটাৰী নহয়। একচুৱেলি পেইনগংগা, ৱাৰ্ধা আৰু ৱেনগংগা, ঠিক আছে। পেইনগংগা আৰু ৱাৰ্ধা গৈ পিনে ৱেনগংগাৰ লগত মিলিছে। আৰু ৱেনগংগা মানে মিলি পিনে এনেকৈ ৱাৰ্ধা, ক'বলৈ কৈছোঁ। এতিয়াতো আমি ট্ৰিবিউটাৰী গম পালে যে এইটো পূৰ্ণা, ঠিক আছে। দিছ ইজ দ্য ট্ৰিবিউটাৰী। দেন চাওক, এইটো হ'ল প্ৰাণহিতা, ঠিক আছে। এইটো প্ৰাণহিতা ৰিভাৰ। তো প্ৰাণহিতা কেতিয়া বনিছে, যেতিয়া ৱেনগংগা আহি পিনে আপোনাৰ কি পেইনগংগাৰ লগত মিলি গৈছে, ঠিক আছে। ৱেনগংগা আহি পিনে পেইনগংগাৰ লগত যেতিয়া মিলি গৈছে, তেতিয়া বনি গৈছে প্ৰাণহিতা, ঠিক আছে। আকৌ যিটো পেইনগংগা আছে, পেইনগংগাৰ ট্ৰিবিউটাৰী হৈছে ৱাৰ্ধা। অ'কে, মনত থাকিব। তো এইবোৰ সোধে কেতিয়াবা কেতিয়াবা পৰীক্ষাত। অ'কে, প্ৰাণহিতা, দেন প্ৰাণহিতা গৈ পিনে গোদাবৰীৰ লগত মিলিছে, ৰাইট। তাৰপিছত এইটো হ'ল ইন্দ্ৰাৱতী। অ'কে, ইন্দ্ৰাৱতী ৰিভাৰ এইটো আহি পিনে লাগিছে। অ'কে, হৈ গৈছে। তাৰপিছত আপোনাৰ চাৰাভি ৰিভাৰ। অ'কে, আৰু ইফালৰ পৰা যদি ইম্পৰ্টেণ্ট ট্ৰিবিউটাৰিজ চাওঁ তেতিয়াহ'লে প্ৰাভাৰা, তাৰপিছত দেন এইপিনে মঞ্জিৰা, তাৰপিছত মানাইৰ আৰু কিনেচানী। এইখিনি মেইনলি আপোনাৰ যিটো গোদাবৰী আছে, গোদাবৰীৰ ট্ৰিবিউটাৰিজ, ৰাইট। মনত থাকিব। ইয়াত এটা সৰুকৈ এটা কুৱেশ্যনো আছে, হুইচ অফ দ্য ফলোয়িং আৰ দ্য ট্ৰিবিউটাৰিজ অফ গোদাবৰী। কৰক সেইটো, একদম ওচৰতে আছে, কৰক। কোনকেইটা আপোনাৰ ট্ৰিবিউটাৰিজ আছে সেইটো ওচৰত দেখি পাইছে নে কুৱেশ্যনটো? কোনকেইটা ট্ৰিবিউটাৰিজ হয়? অমৰাৱতী নহয়, অমৰাৱতী বেলেগ। সলভ দিছ কুৱেশ্যন, এইটো সলভ কৰক ভেৰি কুইকলি, এইটো ইজি হ'ব। এইটো আহিছে চাওক, এইটো ক'ত CDS-ত আহিছে, UPSC লয় CDS পৰীক্ষা। কম্বাইণ্ড ডিফেন্স চাৰ্ভিচ। গোদাবৰী, নেক্সট হ'ল কৃষ্ণা, ৰাইট। তো কৃষ্ণা যিটো আছে সেইটো ক'ৰ পৰা অৰিজিনেট হয়, কৃষ্ণা অৰিজিনেট হয় আপোনাৰ মহাবালেশ্বৰৰ পৰা অৰিজিনেট হয়। অৰিজিনেট হৈ পিনে আপোনাৰ এইটো গৈ আছে। তাৰপিছত কৃষ্ণাৰ লগত আহি পিনে কইনা লাগি যায়, তাৰপিছত বেৰনা লাগি যায়, তাৰপিছত পঞ্চগংগা লাগি যায়, ঠিক আছে। ঘটপ্ৰভা লাগি যায়, ঠিক আছে। তাৰপিছত মালপ্ৰভা লাগে। অ'কে, তাৰপিছত ইফালৰ পৰা আমি যদি চাওঁ, দেন আপোনাৰ এইটো তুংগ আৰু ভদ্ৰা মিলি পিনে ভদ্ৰা, ঠিক আছে, মিলি পিনে তুংগভদ্ৰা গৈ পিনে কৃষ্ণাৰ লগত মিলি যায়, ঠিক আছে। স্পেচিয়েলি আপোনাৰ কৰ্নুল, ৰাইট। তাৰপিছত এইফালে আৰু নাই। আৰু ইফালে যদি চাওঁ আপোনাৰ মেইনলি আপোনাৰ এইটো হ'ল আপোনাৰ ভীমা আৰু ডনি আহি পিনে লাগি পিনে ইয়াত লাগে, ঠিক আছে। তাৰপিছত এইটো দিণ্ডি, মুচি ৰিভাৰ, ঠিক আছে। আৰু মুচি ৰিভাৰ ইজ ফেমাছ, আপুনি মনত ৰাখিব এইটো। মুনেৰু ৰিভাৰ। অ'কে, এইখিনি গোটেইখিনি কৃষ্ণাৰ ট্ৰিবিউটাৰী হয়। বাছ ইমানটো মনত ৰাখিব পাৰিলে চাফিচিয়েণ্ট। ইমানটো যদি আপোনালোকে মনত ৰাখিব পাৰিছে চাফিচিয়েণ্ট হয়। আৰু এইখিনি যে এনেকৈ আঁকি আঁকি ল'লে বেছি ভাল হয়, বিকজ মনত ৰখা ইজি হয়। নহ'লে আপুনি এইটো বস্তুক এটলাছত চাব যাওক, আপুনি পাগলা হৈ যাব।
ঠিক আছে, কিবা বিচাৰি পাব, কিবা বিচাৰি নাপায়। দেন হ'ল কাবেৰী ৰিভাৰ। অ'কে, ত' দিছ ইজ কাবেৰী। অ'কে, কাবেৰী ৰিভাৰ। তো কাবেৰীৰ লগত হেমৱতী, তাৰপিছত শিমশা, দেন মেইনলি এইখিনি আপোনাৰ কি হৈ যায়, এইটো লেফ্ট বেংক ট্ৰিবিউটাৰিজ। ৰাইট বেংকত আপোনাৰ কাবানী, দেন আপোনাৰ ভাৱানী, নৈল আৰু অমৰাৱতী। অমৰাৱতী মেইনলি কাবেৰীৰ ট্ৰিবিউটাৰী হয়। অমৰাৱতীত দিয়া আছিলে যে কিহৰ ট্ৰিবিউটাৰিজ হয়, ইয়াতে আমি চাইছিলোঁ যে এইটো আপোনাৰ দিয়া আছিলে, এইটো ক'ত গ'ল, এইটো গোদাবৰী ট্ৰিবিউটাৰী হয় নহয়, অমৰাৱতী মেইনলি আমাৰ কাৰ ট্ৰিবিউটাৰী হয়, মেইনলি কাবেৰী, যিটো কাবেৰী আছে কাবেৰী ট্ৰিবিউটাৰী হয়। ঠিক আছে, আই থিংক ইট ইজ ক্লিয়াৰ টু অল অফ ইউ। ইমানটো যদি ৰিভাৰ মনত ৰাখিব পাৰে, এতিয়া আপুনি ক'ব যে ছাৰ ব্ৰহ্মপুত্ৰটো নকৰালে, ব্ৰহ্মপুত্ৰ আপোনাৰ আছে মেইনলি ক'ত, আছাম পাৰ্টত। অ'কে, তাৰ পৰা চাব, ৰাইট। ইজ ইট ক্লিয়াৰ? ইমানটোলৈকে ক্লিয়াৰ হৈ আছে নে? ইমানটো মনত ৰাখিব পাৰিবনে?